A very good evening সকলোকে আজি আমি আৰম্ভ কৰিম ইকোনমি ইকোনমি বুলি ক'লে ইন্ডিয়ান ইকোনমি আমি আৰম্ভ কৰিম ঠিক আছে আৰু পলম নকৰি ফাৰ্স্ট কথাটো হ'ল যে কনসেপ্ট এন্ড ইভলিউশন অফ মানি এতিয়া আমি মানি বিষয়ে পঢ়িম মানিটো বৰ বেছি ইম্পৰ্টেন্ট নহয় নেকি মানুহৰ লাইফত কাৰণ কি আমাৰটো এটা স্কুলত সাবজেক্ট হিচাপে নাছিলে মানিটো কিন্তু আমি a plus b whole thing square আমি পাইছো এতিয়া আমাৰ প্ৰবলেম হলে আমি a plus b whole thing square টো আমি কৰি পাইছো নেকি কেতিয়াবা ইয়াৰ প্ৰবলেম হৈছে কিন্তু মানিটোৰ বিষয়ে কোৱাই নাই কিন্তু মানিটো হয় কি হয় মানিটো এনি আইডিয়া এনিওয়ান আপোনাক দেখি ভাল লাগি যায় yes medium of exchange medium of exchange হৈছে নোহোৱা নহয় medium of exchange হয় a standard medium of exchange yes হা মানিটো আমি কি কম আমি অসমীয়াত বুজিবলে বহুত ভাল আমি মানিটো এনেকুৱা এটা বস্তু যেটো আমি সবে মানি লৈছো আমি কিবা এটা আমাক লাগে যে মোবাইল ফোনটা লাগে আমি এটা বস্তু দিছো আৰু আমাক সাপোজ টিভি এটা লাগে আমি এটা বস্তু দিছো আমাক সাপোজ গাড়ী এখন লাগে তেতিয়া আমি এটা বস্তু দিছো সবে এই বস্তুটো মানি লৈছে মানে সো সেই বস্তুটো মানি লৈছে আৰু হেতুৱে হৈছে মানি এসময়ত আলুটো মানি লৈছিলে জানেনে আলুটো মানি লৈছিলে মানি বুলি আলু স্পেলিং ঠিকে আছে নে আলু most tradable good বুলি কৈছে yes payment for goods and services মানি লৈছে এতিয়া আপোনালোকে কৰি শুনিছে নে আপোনালোকে মোৰ পকেটত ফুটা কৰি এটাও নাই বুলি শুনিছে নে আপোনালোকে ফুটা কৰি এটাও নাই বুলি শুনিছে নে তাৰ মানে কি তাৰ মানে কৰিটো মানি হিচাপে ব্যৱহাৰ হৈছিলে হেও পাইছে নে এই যে কাৰ্ড পেমেন্ট কৰা হয় কাৰ্ড দি পেমেন্ট কৰা হয় এতিয়া ইউপিআই দি পেমেন্ট কৰা হয় এতিয়া এসময়ত গোল্ড কয়েন্স আছিলে এতিয়া বিটকয়েন বুলি এটা আহিছে ঠিক আছে এই গোটেই বিলাকে হৈছে মানিৰ বিভিন্ন ৰূপ তো এই ৰূপ বিলাকৰ বিষয়ে আমি জানিম এতিয়া এই পিকচাৰখন চাই দিয়ক প্ৰথমে হৈছিলে বাৰ্টাৰ সিস্টেম মানে কি what is barter system বস্তু সলনি কৰিছে a আৰু b এওক a লাগে এওক b লাগে ডাইৰেক্ট এক্সচেঞ্জ কৰি দিছে মাজত মিডিয়াম এটা নাই এতিয়া এক b লাগে পইচা দিছে বিগ a লাগে পইচা দিছে তেতিয়া বিনিময় প্ৰথা yes barter system এতিয়া জুনবিল মেলাত চলি আছে yes very good জুনবিল মেলাত এতিয়া barter system চলি আছে তাৰ পিছত গোল্ডটো মানি হিচাপে ব্যৱহাৰ কৰা হ'ল গোল্ডটো তাৰ পিছত মেটাল কয়েন্স তাৰ পিছত পেপাৰ কাৰেন্সি পেপাৰ মানি আহি গ'ল তাৰ পিছত কাৰ্ড আহি গ'ল এটিএম আজিকালি কিন্তু মোৰ এটিএম যোৱা বহুত দিন হৈ গ'ল আপোনালোকৰ তেনেকুৱা হৈছে নেকি এটিএম যোৱা বহুত দিন হৈ গ'ল এনেকুৱা হৈছে আপোনালোকৰ লগতো
আগতে মানে মাহত 2-3 বাৰ এটিএম যাবই লাগে, এটিএমৰ কুৰকুৰ শব্দটো এনেকুৱা। আজিকালি চোন এটিএম যোৱাই নহয়চোন। তাৰ পিছত ইলেক্ট্ৰনিক মানি আহি গ'ল, কাৰ্ডবোৰ আহি গ'ল, এতিয়া ক্ৰিপ্ট'কাৰেঞ্চি বুলি এটা আহিছে। পিনে পাহৰি গ'ল, খতম। ষ্টপ কেয়াৰিং কেছ, সেইটো এটা ডাঙৰ কথা। এতিয়া মই পাৰ্চত মোৰ বেগত পইচাই নাথাকে, ফুটা কৰিও নাথাকে। কেছে লৈ ফুৰা নহয় মানে, আচৰিত হৈ গ'ল ন, কেছলেছ হৈ গ'ল মানে, ইউপিআই গোটেই ইউপিআই হৈ গ'ল। এতিয়া এইটো চাই লওঁ মানিটো আৰম্ভণি কেনেকে হৈছে। মানি এজ এ মিডিয়াম অফ এক্সচেঞ্জ was not used in early human history. এটা কথা আপোনালোকে কৈ দিয়ক, হিউমেন হিষ্ট্ৰীত বেছি টাইম বাৰ্টাৰ চলিছে নে বেছি টাইম মানি চলিছে, কৈ দিয়ক। মানুহৰ ইতিহাসত বেছি টাইম কি চলিছে? এক্সাক্টলি, বাৰ্টাৰ চলিছে বেছি টাইম। মানি ওলোৱা বেছি দিন হোৱা নাই। পাইছে, ভেৰি গুড। Since households were self-sufficient and there was little exchange of goods. কিন্তু এতিয়া মানুহ কোনো self-sufficient নহয়। আমি যে এতিয়া পঢ়ি আছো, আমি খেতি কৰিবলগীয়াটো হোৱা নাই। তাৰ মানে আমি কাবাৰ ওপৰত ডিপেন্ডেন্ট হৈ আছো, আৰু সেই ডিপেন্ডেন্ট মানুহজনক কি কৰিছো, পইচা দিছো আৰু চাউল আনিছো। নহলে চাউলৰ কাৰণে ভাবকচোন খেতি কৰিবলগীয়া হ'লহেঁতেন, তেতিয়া কেনেকুৱা হ'লহেঁতেন। এপিএছচি বোলে হেৰি ধান দোৱা সময়ত এপিএছচি পাতিব নোৱাৰিব, চব মানুহ ধান দাবলৈ গুচি গৈছে। আৰু মানে ভূঁই ৰোৱা সময়তো এপিএছচি পাতিব নোৱাৰিব, চব মানুহে ভূঁই ৰুই আছে, ক'ত এক্সাম পাতিব আহিছে বুলি আন্দোলন হ'ব। কিন্তু এতিয়া সেইটো হোৱা নাই। এতিয়া আমি মানি ব্যৱহাৰ কৰোঁ কাৰণে আমি বহি পঢ়ি থাকিব পাৰিছো। Whatever exchange occurred between the households was done through barter or the exchange of goods for other goods. কিন্তু বাৰ্টাৰৰ কিছুমান প্ৰব্লেম আছে। কি প্ৰব্লেম আছে? ডাবল কোইনসিডেন্স অফ ওয়ান্স। এতিয়া আপোনালোকে এইবিলাক হেৰি কৰিব নালাগে, কি বুলি কয়, নোট ডাউন কৰি এনেকে কৰিব নালাগে, জাষ্ট আন্ডাৰষ্টেণ্ড কৰিবলৈ, এইটো ইতিহাসটো অকমান জানি লওঁ। এতিয়া এজন জোতা বনোৱা মানুহে কি কৰিছে, গেহু লাগে তেওঁক, আৰু ফাৰ্মাৰে শুজ লাগে, তেতিয়াহে এই এক্সচেঞ্জটো হ'ব, নহয় জানো? দুইজনে ইটো সিটো বস্তু বিচাৰিব পাৰিব লাগিব। এতিয়া আপোনালোকে চাব দেই, এটা জেগা উন্নত হৈছে নে, ডেভেলপ হৈছে নে নাই, নে গাঁও হৈ আছে, আৰবান হৈছে নে নাই, আপুনি গম পাব। গাঁৱত আপোনালোকে সাপ্তাহিক বজাৰ পাব, সাপ্তাহিক, হয়নে? এসপ্তাহত এবাৰ হয়। কিন্তু টাউনত চাবচোন আপোনালোকে, টাউনত এখন ডেইলি বজাৰটো থাকিবই। থাকেনে আপোনালোকৰ টাউন বিলাকত ডেইলি বজাৰ এখন, হয়নে? কিন্তু গাঁৱত সাপ্তাহিক বজাৰ কেলে? কাৰণ কি, চাউল দালি এইবোৰ নিজৰে, হয়নে? চেন্ট্ৰেল মাৰ্কেট আছে, ইয়েছ, চেন্ট্ৰেল মাৰ্কেট চব টাউন বিলাকতে থাকিব, চব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ চেন্ট্ৰেল মাৰ্কেট থাকিব। গাঁৱত কিয় চব চাউল দালি বাৰু নহয়, চাউল মাছ কিবা কিবি চব ঘৰতে পাই যায়। কেইটামান বস্তুহে লাগে, আৰু সেইকেইটা কৰিবলৈ সাপ্তাহিক বজাৰ যাব লাগে। এতিয়া বাৰ্টাৰ চিষ্টেমতো তেনেকুৱা হৈছিলে মানুহবিলাকে, যেনেকে জোনবিল মেলা কেতিয়া হয়, কিমান পিৰিয়ডৰ ভিতৰত হয় জোনবিল মেলা? পাৰ্মানেন্ট বজাৰ নেকি জোনবিল মেলা? বছৰত এবাৰ হয় নেকি ন? হয়নে? বছৰত এবাৰ হয়, জানুৱাৰীত হয়, মাঘৰ বিহুৰ আগত হয়, নহয় জানো? মাঘৰ বিহুত হয়। Difficulty in exchange of perishable goods, so loss of value. So exchange কৰিবলৈ লৈ গৈছে, কিন্তু সেইটো exchange নহ'ল, তেতিয়া ঘূৰাই আনিব লাগিব, ঘূৰাই আনিলে গেলি পচি যাব। So loss of value. এতিয়া no divisibility or fungibility of the same value, no mutual substitution possible. এই fungibility টো বহুত ইন্টাৰেষ্টিং কথা, ঠিক আছে? আপুনি সাপোজ 100 টকীয়া নোট এখন দিলে, তেতিয়া 20 টকীয়া 5খন নোট পাবনে আপুনি?
সাবস্টিটিউশন হৈ গৈছে নে হয়নে ঠিক আছে এতিয়া রুপি পয়সা মানিটো বহুত ফাঞ্জিবল হয় ঠিক আছে কিন্তু আপনি ককচোন বাৰু এতিয়া মাটি এডখৰ আছে এডখৰ সাপোজ গাঁৱৰ মাটি গাঁৱৰ 1 বিঘা মাটি এক্সচেঞ্জ কৰি পিনে গুৱাহাটীত 1 বিঘা মাটি লব পাৰিবনে এক্সচেঞ্জ হৈ যাবনে ফাঞ্জিবল হবনে নো পসিবল নহয় কিন্তু আপুনি সাপোজ গুৱাহাটীত এজন মানুহক 1 লাখ টকা দিলে আৰু গৈ পিনে ডুবাইত তেওঁৰ ফ্ৰেণ্ডৰ পৰা 1 লাখ টকা লৈ লব পাৰিবনে yes or no আপুনি পইচা কেৰিব কৰিব বিচাৰা নাই এওক দি দিছে তেওঁৰ ফ্ৰেণ্ডৰ পৰা লৈ লৈছে নোৱাৰিব এওঁ যে যাব তেতিয়া 1 লাখ টকা দি দিবি সেইটো পসিবল হবনে yes কিয় নহব পসিবল হৈ যাব হয়নে কিন্তু আপুনি এওঁ যদি কয় যে মই মানি নহয় মই 1 বিঘা মাটি দিম গুৱাহাটীৰ 1 বিঘা মাটি দি দিম তাৰপা ডুবাইত 1 বিঘা মাটি দি দিব এনেকুৱা হ'ব নেকি সেইটো পসিবল হ'ব এইটো পসিবল নহব সেইকাৰণে ফাঞ্জিবল নহয় হেও পাইছেনে এতিয়া গোল্ডটো ফাঞ্জিবল হবনে গোল্ড 1 তোলা গোল্ড আপুনি ইয়াত দি দিছে তাৰপিছত ডুবাইত 1 তোলা গোল্ড লৈ লৈছে ফাঞ্জিবল হবনে এইটো অকন ট্ৰিকি হ'ব কাৰণ কি ডুবাইত দাম কম ঠিক আছে সো তাত যদি মই 1 তোলা সোণ দিয়ে তাত আপোনাৰ কম হৈ যাব কিন্তু তথাপিও এটো মে বিত আহি গল কৰিবও পাৰিব অকমান অলপ ফাঞ্জিবলটো হ'ব হয়নে মে বি টাইপ আহি যাব কিন্তু মাটিটো ফাঞ্জিবল নহব ৰাইট ঠিক আছে তেনেকে লৰা ছোৱালী এটা এইটো লৰা চিলড্ৰেনক ফাঞ্জিবল হ'ব পাৰে নি সৰুতে কয় নহয় বৰ উৎপাত কৰিছে এক্সচেঞ্জ কৰি লৈ আহিম বুলি সো এটা ফাঞ্জিবল নহয় এইটো ফাঞ্জিবল যেতিয়া ল'ৰা ছোৱালীবিলাকে নাজানে ন তেওঁলোকে ফাঞ্জিবল নহয় বুলি সো ভয় কৰি থাকে আৰু নো স্পেশালাইজেশন অর ডিভিজন অফ লেবাৰ ইয়াতে গোটেই পৃথিৱীখনৰ গড়বড় ইয়াতে হৈ গল ডিভিজন অফ লেবাৰতে গড়বড় হৈ গল এতিয়া আগতে মানুহবোৰ কি আছিলে সেলফ সাফিশিয়েন্ট আছিলে সো মানুহবিলাকে খেতিও কৰিছিলে ফাৰ্মিংও কৰিছিলে তাৰপা উইভ কৰিছিলে নে নিজৰ কাপোৰ নিজে চিলাই লৈছিলে নে yes or no কুক নিজে কৰিছিলে পটছবোৰ প্ৰায় নিজে বনাই লৈছিলে এনেকুৱা গোটেইবোৰ বস্তু গাঁৱৰখনৰ ভিতৰতে প্ৰায় সেলফ সাফিশিয়েন্ট হৈ গৈছিলে ঠিক আছে এতিয়া ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশনত কি হল ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশনত এটা জেগাত এটা বস্তুৱে প্ৰডিউস কৰিব ধৰিলে আৰু বহুত বেছি স্পেশালাইজেশন হৈ গল ডিভিজন অফ লেবাৰ হৈ গল ঠিক আছে যেনেকে চুলা এটা বনাব লাগে চুলা এটা বনাব তো চুলাটোৰ সিলাইটো এজনে কৰিব কলাৰটো এজনে বনাব প্ৰিন্টিং কৰিব বেলেগ এজনে মানে প্ৰেছ কৰিব বেলেগ এজনে সো প্ৰেছ কৰা জনে 1000 চুলা প্ৰেছ কৰিব বুটাম লগোৱা জনে কেটা বুটাম লগাব পাৰে বেছি বুটাম লগালে ইনসেন্টিভ পাব ঠিক আছে আৰু এই সিলাই কৰা জনে কিমানটা সিলাই কৰিলে 50টা চুলা সিলাই কৰিলে এনেকুৱা সো এই বস্তুটো আগতে এজনে বনাইছিলে এতিয়া ডিভিজন অফ লেবাৰ কৰি দিলে আৰু হেতুকে ইন্ডাষ্ট্ৰিয়েল মোড অফ প্ৰডাকশন হয় ধৰিব পাৰিলে নে কি কথা লেবাৰটো মানুহক সেপাৰেট কৰি দিয়া হল পারচেজ ডিজাইন ম্যানুফ্যাকচারিং সেলস আকৌ বেলেগে কৰা হল সো গুটেইবোৰ ভাগ কৰি ডিপাৰ্টমেন্টস বনাই দিলে আগতে বিহুৱানখন বনাইছিলে মানুহে কাবাক মন গল মৰমতে ফ্ৰীকে দি দিছে এনেই দি দিছে মানে কাবাৰ পৰা পইচা লৈ লৈছে নিজৰ কথা কাবাৰ পৰা কিবা কাম উলিয়াই লৈছে
তেনেকুৱা কিন্তু এতিয়া এই ডিভিজন অফ লেবাৰ দি পিনে গোটেই এজন মানুহে কি কৰিলে এজন মানুহ তেওঁ ষ্টাৰ্ট কৰে কেপিটেলিষ্টজনে তাৰ পিছত তেওঁ ল্যান্ড ভাড়ালে লৈ লয় লেবাৰ লৈ লয় আৰু কেপিটেলটো তেওঁৰ থাকে আৰু এন্টাৰপ্ৰেনাৰ সো এই কিটা দি পিনে প্ৰডাকশন আৰম্ভ কৰিলে যেটা এটো ইন্ডাস্ট্ৰিয়েল মোডত প্ৰডাকশন হৈ গল সো এই স্পেশালাইজেশন আৰু ডিভিজন অফ লেবাৰ কেতিয়া পসিবল নহয় বাৰ্টাৰ সিস্টেমত পসিবল নহয় মানি হলে পসিবল হয় কাৰণ কি লেবাৰক আমি মানি দিব পাৰিম আৰু তেতিয়া তেওঁৰ পৰা লেবাৰটো ল'ব পাৰিম আৰু হাই সাৰ্চ আৰু ট্ৰানজাকশন কষ্ট বিচাৰিবলৈ বৰ দিগদাৰ আপোনাক জোতা লাগে এতিয়া জোতা যাক লাগে জোতা যি বনাইছে তেওঁ আপুনি যদি বনাইছে সাপোজ ৰাইস তেওঁক ৰাইস লাগিবলৈ আমি বিচাৰি ফুৰিব লাগিব কোনখন গাঁৱত জোতা ওলাই আছে আৰু জোতা লোৱা মানুহজনে আকৌ ৰাইসটো বিচাৰিবও লাগিব বহুত দিগদাৰ সো এই কিটা হৈছে প্ৰবলেম barter system is still alive Junbil Mela 3-day annual indigenous Tiwa community fair aru held in weekend Mag Bihu Moregaon district it is the only fair in India where barter system is still alive Junbil Mela opor proshno ahise ahiye thakib Jagi Roadot hoy exactly এটা money anything that is universally accepted he karone mani lua mani loise etui mani eta pen mani hobo pare ne what do you think pen mani hobo pare stone mani hobo pare anything all jituk mani loy ঠিক আছে as a means of transaction ekdom simple bostu aru simple bostu bur tan ke jetia porha jay সেই সাবজেক্টটো কি বুলি কোৱা হয় সিম্পল বস্তুবোৰ টান কে যেতিয়া পঢ়া হয় টান শব্দৰে যেতিয়া পঢ়িব সিম্পল বস্তুবিলাক সেই সাবজেক্টৰ নাম হৈছে ইকোনমিক্স সাবজেক্ট একদম সিম্পল এইটো বস্তু মান সিম্পল আৰু এটো কৈ হৈছে মানি যে ইনফ্লেশন দাম বাঢ়া একোই নহয় ইনফ্লেশনটো দাম বঢ়া হেতু ইনফ্লেশন payment for products services or to clear debts ধাৰ হোজাবলে মানি ইউজ কৰা হয় আচ্ছা ডেট ক্লিয়াৰ কৰিবলে আপোনালোকৰ ঘৰৰ ওচৰত হয় জুনবিল মেলা তাবো গৈছে নে আপুনি নেক্সট টাইম যাব লাগিব মই এতিয়া মই ইন্টারেস্টেড হৈ গলো যায় ওকে ৰাতিপুৱা বেলা হয় বলে এক্সচেঞ্জ হয় নেকি আগবেলা হয় বলে ওকে মই এতিয়া এনেকে পঢ়াওতে মই এবোৰ জানিছো আৰু আজিকালি তেনেকুৱা হৈ থকা নাই ওকে এতিয়া ডেট কাবাৰ পৰা আপুনি ধাৰ ললে তেতিয়া ডেট ক্লিয়াৰ কৰিবলে মাটি দি দিব পাৰে নে ল্যান্ড yes or no ধাৰ ললে পইচা দিব পৰা নাই yes so মাটিটোকো এটা ভ্যালু আছে মানে মাটি নহয় জানো ভ্যালু আছে ঠিক আছে among all assets এতিয়া আপোনাক ক'ব লাগিব assets কি হয় আকৌ asset কি হয় asset কি হয় আপোনালোকে জানে asset কি হয় asset এনেকুৱা এটা বস্তু হয় যাৰ পৰা ৰেভিনিউ আৰ্ন কৰিব পাৰি ভেৰি গুড ৰেভিনিউ yes profit earn কৰিব পাৰি revenue earn কৰিব পাৰি asset very good not liable goods ক'ব পাৰে তেনেকে যেনেকে ঘৰ এটা হল হেতু নিজে থাকে ঠিক আছে ঘৰ এটা হল নিজে থাকে হেতু asset হল নে no yes দুইটাই হয় কিন্তু কাৰণ কি আপুনি এই ঘৰটো পিছত বিক্ৰী কৰিব পাৰিব পিছত বিক্ৰী কৰিব পাৰিব হেকাৰণে asset হয়
আৰু এটা হয় আপুনি ভাড়া দিলে সে 40,000 টকা ভাড়া দিব লাগিব এতিয়া ঘৰটোত EMI আপুনি 30,000 দি আছে সো হেতু আপোনাৰ 10,000 টকা বচাই আছে সেভিং কৰি আছে আৰ্ন কৰি আছে এনেকুৱা টাইপৰ ৰিসেল ভ্যালু আছে ভাড়া দিব পাৰি সো নিজে থাকিলেও কিন্তু যদি ঘৰটো ভাড়া দিয়ে হেতু ডেফিনেটলি আপুনি এসেট বুলি ক'ব পাৰিব এতিয়া আপোনালোকে যে APSC ৰ কাৰণে পঢ়িছে এই পঢ়াখিনি এসেট হয় নেকি এই যে আনসাৰ ৰাইটিং কৰিছে এই যে MCQ কৰিছে এই যে NMS চাইছে এইবিলাক আপোনালোকৰ এসেট হয়নে yes কাৰণ কি এইবিলাকৰ জৰিয়তে আপুনি ইনকাম কৰি থাকিব ইনকাম মানে স্যালাৰি আপুনি পাই থাকিব লাইফ লং এটা সিকিউৰড লাইফ এটা জীয়াব পাৰিব সো হেতু কাৰণে আপোনালোকে ফিক্স এসেট yes এটো কেতিয়াও গুছি না যায় আপোনাৰ পৰা সো এইকিটা আৰু ভালকে কৰিব তেতিয়া আপোনালোকৰ ভ্যালু বাঢ়িব আৰু APSC এ সবতকে হাই ভ্যালু থকা ক্যান্ডিডেটস বিলাকক লবনে yes or no সবতকে যাৰ হাই ভ্যালু আছে সবতকে যাৰ গুণ ভাল আছে লিখা গুণটো ভাল আছে MCQ ভালকে কৰিব পাৰে তেওঁলোকক APSC এ ৰেকমেন্ড কৰিব সো আপোনালোকে এসেট বনি যাওক আপোনালোকে money is the most liquid এটা লিকুইড কি হয় লিকুইড হৈছে easily convertible convert কৰিব পাৰি similar to assets like gold or silver cash ole convert কৰিব পাৰি cash ঠিক আছে easily convertible cash ole widespread acceptance sobe accept koribo simple to trade for other goods apni etu diok moi apuna etu dim apni mu 100 টকা দিয়ক মই আপোনাক সিংৰা দিম আপুনি মোক 100 টকা দিয়ক মই আপোনাক মোমো দিম সো ইজিলি ট্ৰেড কৰিব পাৰি তো হেতু হৈছে মানি মানিটো কি হৈছে ইউনিভাৰ্সাল একসেপ্টেড মানে সবে মানি ললে হেতু মানি functions of money primary function secondary function আৰু contingent function তিনটা ফাংশন আছে যেনেকে weight to জুখা হয় গ্রামত যেনেকে ভলিউম টু জুখা হয় মিলিলিটাৰত তেনেকে ভ্যালু টু জুখা হয় পয়সাত ঠিক আছে মিডিয়াম অফ এক্সচেঞ্জ এটো কথাও কলে আপোনালোকে মেজৰ অফ ভ্যালু কলে দাম কিমান হে বস্তুটো মূল্য কিমান buy and sell goods and services using money as the medium আমি কিনিব পাৰো আমি বেচিব পাৰো মাধ্যমটো কি money আৰু ডাইৰেক্ট এক্সচেঞ্জ তো কি বুলি কয় without medium of exchange হেতু কয় barter আৰু যেতিয়া medium of exchange থাকে হে medium of exchange মানে money monetary transaction এতিয়া secondary function store of value এতিয়া আপোনালোকে সাপোজ খেতি কৰিলে ৰাইস এতিয়া ৰাইসটো যদি ভৰালত থৈ দিয়ে ঠিক আছে ভৰালত যদি ৰাইসটো থৈ দিয়ে হেতু ষ্টৰ হৈ থাকিবনে yes no ষ্টৰ হৈ থাকিব কিন্তু এটো বহুত দিনলৈটো ষ্টৰ হৈ নাথাকে ৰাইট এদিন বেয়া হৈ যাব এটো কিন্তু ৰাইসটো যেতে বেছি আমি যদি মানি লৈ লওঁ এই মানিটো তেতিয়া বেছি দিনলে ষ্টৰ হৈ থাকিবনে ষ্টৰ অফ ভ্যালু সো হেতু কথা সো ৰাইস আমি খেতি কৰিলো আৰু যদি অকল অনলি সেলফ সাফিশিয়েন্ট হোৱাকে যদি ৰাইস কৰা হয় কোনো সারপ্লাস এক্সট্রা বা সারপ্লাস কৰা নহয় তেতিয়া হলে আপুনি এই পয়সাটো পাব পাৰিবনে আপুনি এক্সচেঞ্জ কৰি পিনে yes or no এক্সট্ৰা খিনিহে আপুনি ষ্টৰ কৰিব পাৰিব যদি অকল নিজৰ খাবলে হৈ যায় ভৰাল দৰকাৰে নাই হেও পাৰিছেনে এতিয়া এই সারপ্লাসে আপোনাৰ হিষ্ট্ৰিটো চেঞ্জ কৰি দিব বেছি উৎপাদন কৰিয়ে ইতিহাস চেঞ্জ হৈ যাব কাৰণ কি এই সারপ্লাসটোৱে মানি প্ৰডিউস কৰিব মানি আৰু এই মানিটোৰে ট্যাক্স আহিব
আৰু সেই টেক্সেৰে এম্পায়াৰ বনি যাব টেক্স বেছি এম্পায়াৰ বনি যাব তো এই সাৰপ্লাছৰ কাৰণে লাগে কি টেকনলজি সায়েন্স পঢ়া শুনা সো পঢ়া শুনা কৰিলে কি হয় সাৰপ্লাছ এক্সট্ৰা প্ৰডিউস কৰিব পাৰিব আপোনালোকে যদি খেতিটো ধৰে ন আপোনালোকে যদি খেতিটো ধৰে আপোনালোকে সাৰপ্লাছ উৎপাদন কৰিব পাৰিব কাৰণ কি আপোনালোকে পঢ়া শুনা ইউজ কৰিব খেতিত ধৰিব পাৰিছেনে কথাটো সেই কাৰণে পঢ়া শুনাটো এটা ডাঙৰ এসেট মই কওঁ যে ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট এসেট হৈছে এডুকেশ্যন would you agree with me কাৰণ কি এডুকেশ্যন হলে এসেট নিজকে এসেট বনাই ল'ব পাৰে আপুনি এসেট এনেকুৱা আপুনি আৰু এসেট বনোৱা এসেট হৈ যাব পাৰে ধৰিব পাৰিছেনে সো আপোনালোকে যে এই পঢ়ি আছে আৰু আপোনালোক কোনোবাই ক'ব ইমান পঢ়িছ এপিএসসি কাৰণে ক্লিয়াৰ নহলে কি হ'ব তেওঁলোকে এইবোৰ একো বুজি নাপায় সুধিব আপুনি এটা কথা কওকচোন এসেট মানে কি কওকচোন হেই হেবো নাজানো কিন সুধিছ এবলি ক'ব তো সেই মানুহটোৰ পৰা পলাই থাকিব কাৰণ কি হি এইবোৰ বুজি নাপায় কয় তেনেকে বুজি নাপায় এসেট বিল্ডিং কি হয় বুজি নাপায় যি এসেটৰ মূল্য বুজি পায় তেওঁলোকে এটো বুজি পায় সেই কাৰণে বহুত ডাঙৰ বিজনেস এস্টাবলিশ বিজনেস কৰা মানুহ আছে তেওঁলোকে মোক লগ পালে কয় যে এপিএসসি কৰিবলৈ বহুত মন যায় খালি টাইম নাপাও এপিএসসি কৰিবলৈ বহুত মন যায় খালি টাইম নাপাও ধৰিব পাৰিছেনে কাৰণ কি তেওঁলোকে জানে এসেট কি হয় আসল এসেট কি হয় মানুহে বেছি ভ্যালু কাক কৰিব এডুকেটেড এসিএস এজনৰ যিটো ভ্যালু এপিএস এজনৰ যিটো ভ্যালু হেতু তেওঁলোকে বুজি পায় যিটো সম্মান সেই সম্মানটো তেওঁলোকে নাপায় নহয় যিমান মানি থাকিলো হয়নে ডু ইউ এগ্ৰি উইথ মি যিমানেই লাগিলে পইচা নহওক আপুনি কিন্তু আপুনি জ্ঞানৰ পৰা যিটো ৰেসপেক্ট পাব যিটো ভ্যালু কৰিব আপোনাক হেতু ভ্যালু আপুনি কিনি লব নোৱাৰে আৰু হেতু কাৰণে আপোনালোকক বহুতে সম্মান কৰিব ঈৰ্ষা কৰিব আৰু হেতু কাৰণে আপোনালোকে মন খুলি পঢ়ক পুৰা এমসিকিউ কৰক পুৰা আনসাৰ ৰাইটিং কৰক আপোনালোকক কোনো ৰখাব নোৱাৰে ঠিক আছে মনটো কৈ দিলু সো স্টোৰ অফ ভ্যালু এই আপোনালোকৰ ভ্যালুটো স্টোৰ হৈ যাব আপুনি ওয়ান্স ঈৰ্ষাটো এতিয়াই কৰে ইয়েস ঈৰ্ষাটো কৰিবই ঈৰ্ষা মানে হৈছে কি envy to কি হয় জানেনে hating someone without reason যেটা hate কৰিব হেতু হল ঈৰ্ষা ঠিক আছে সো আপোনালোকে এই ভ্যালু টু ক্ৰিয়েট কৰি লওক আপোনালোকৰ ভ্যালু আৰু কোনো আপোনাক হৰবাৰি নকৰিব আৰামছে কৰক বঢ়িয়াছে কৰক নিজকে পুৰা কাবিল ভ্যালুয়েবল বনাই লওক ৰিজাল্ট আহি যাব transfer of value secondary function day transfer of value soldier in Kashmir to parents in Assam transfer of value deferred payments a to south iPhone 12 কিনিছে এটাতো iPhone 14 মান আহি গল iPhone 15 আহি গল নেকি এতিয়া তো কি কৰিছে per month দি আছে 36 month আৰু actual price asile 79 আৰু extra দি দিছে interest payment হিচাপে interest 16 আহিব এতিয়া তো interest payment দিছে আৰু তেনেকে EMI iPhone লৈছে লয়নে এনেকে iPhone মানুহে EMI yes or no এতিয়া এটো মই পঢ়ি থাকোতে মোৰ বৰ ইন্টাৰেস্টিং লাগিলে এই যে 3177 এটোটো আগৰ এটা নোকিয়া ফোনৰ দাম হয়নে তেনেকে 36 টা নোকিয়া ফোন ভাবকচোন 36 টা নোকিয়া ফোন ইনফ্যাক্ট কেতিয়াবা তাতকৈ বেছিও হৈ যায় 36 40 50 টা নোকিয়া ফোন দিপনে এটা আইফোন মানুহে কিনে সো তাৰ ভ্যালুটো কেনেকুৱা বনাই দিছে দেখিছেনে আপোনালোকে হৈ পাৰিছে আৰু কন্টিন ACS of phones is iPhone yes এনেকে আপোনালোকে ভাবিব পাৰে contingent function এতিয়া আপোনালোকে কেনেকে এই কনসেপ্ট বোৰ ন যেতিয়া আপুনি ইমোশনালি বুজিব
তেতিয়া আপোনালোকে 85% ব্ৰেইনত ষ্ট'ৰ হৈ যাব ফিল যেতিয়া কৰিব এক্সাম্পল দি বুজিব সেকেন্ডাৰী ফাংচন পইণ্ট নম্বৰ 2 হৈছে ট্ৰান্সফাৰ অফ ভ্যালু সোলজাৰ এজনে কাশ্মীৰত কাম কৰি আছে তেওঁ দৰমহা পাইছে গৈ পিনে অসমলৈ দৰমহাটো পঠাব পাৰিছে ইয়েছ অৰ নো সেইটোৱে স্যামসাং এপিএস স্যামসাংও এপিএসও আইফোনে হয় আৰু এপিএসি আন্ডাৰত যিমান কিটা আছে সো ক্লিয়াৰ হৈ গল মিস বৰা contingent functions চাই লওক basis of credit system financial markets share bond etc এতিয়া কথা হৈ গল share কি হয় what is a share এতিয়া share বুজিব হলে আমি উল্টা ফালৰ পৰা বুজো এতিয়া ব্যাটালিয়ন বুৰৰ আইফোন আছে আজিকালি ওকে এতিয়া সাপোজ কোনোবাই 1 লাখ টকা আৰ্ন কৰিছে দেই আৰু তেওঁৰ সাপোজ চলিবলে তেওঁক লাগে 30,000 মাহে ঠিক আছে আৰু সবৰে মন যায় 30,000 তেওঁ আছে চলিবলে লাগে মানে ঘৰ ভাড়া চৰ ভাড়া দি বা কিবা কিবি এতিয়া এচিএস হলেতো আপোনাৰ তেল চেলৰ খৰচাটোতো চৰকাৰে দিব ঘৰৰ পইচাও চৰকাৰে দিব কিন্তু আপোনাৰ তথাপিও কাপোৰ কানি কিনিবলে আইফোনৰ ইএমআই সিএমআই দি 30,000 লাগে আৰু আপুনি বিপদ চিপদ হলে মানে কামত দিবলে 20,000 টা ৰাখি থৈ দিছে ঠিক আছে তেতিয়া হলে আৰু বাকি থাকিলে নহয় 50,000 এই 50,000টো এতিয়া আপনি কি কৰিব এই 50,000টো যদি বেংকত থয় তেতিয়া হলে এটো কিমান ইন্টারেস্ট দিব কিমান গ্রো কৰিব কওকচোন বেংকত থলে সেভিংসত ইয়াৰে কি জানি এফাল সাপোজ 20,000 আপনি সেভিংসত ৰাখিলে বাকি 30,000 কোবাত লং টার্মত ৰাখিলে 2.7% বুলি কৈছে আৰু ইনফ্লেশন কিমান হয় আমাৰ ইনফ্লেশনটো ইয়াৰলি ইনফ্লেশনটো চাই দিয়কচোন 3.2% মান হয় নেকি ইনফ্লেশন তো আপোনালোকে ভাবক সেভিংস একাউন্টত ৰখা মানে আপোনাৰ পইচাটো কম হৈ গৈ আছে ভ্যালু কম হৈ গৈ আছে কাৰণ কি ইনফ্লেশনে বেছি আপনি 100 টকা ৰাখিলে 3.53 ইনফ্লেশন 5.6 হেনেকুৱা আৰু মুঠতে 2.7 কৈ বেছি তাৰমানে ভ্যালুটো কমি গৈ আছে তো সেই কাৰণে এতিয়া কি কৰিব এতিয়া প্ৰফিট বা আৰ্নিং কোনে কৰি আছে আৰ্নিং কৰা মানুহ কোন হয় এই পৃথিৱীত কোনে আৰ্ন কৰি আছে কোম্পানীজ বিলাকে হয়নে কোম্পানীজ বিলাকে আৰ্ন কৰি আছে তেওঁলোকে প্ৰডাক্ট কিনিছে আৰু প্ৰডাক্ট বনাইছে 30 টকাত বেচিছে 200 টকাত কোনোবাই আকৌ 30 টকাত বনাই বেচিছে 500 টকাত কোনোবাই আকৌ 1000 টকাত তেনেকুৱা সো তেওঁলোকেটো প্ৰফিট কৰি আছে কোম্পানী বিলাক এই কোম্পানীজ বিলাকৰ শেয়াৰছত ইনভেস্ট কৰে তেতিয়া হলে কোম্পানী বিলাকৰ শেয়াৰছত ইনভেস্ট কৰে এটো হল উল্টা ওয়ে অফ আন্ডাৰষ্টেণ্ডিং শেয়াৰছ কিয় লাগে এতিয়া শেয়াৰছ কি হয় তেতিয়া হলে অকমান মই কৈয়ে দিলো কি হয় শেয়াৰ কাট খাই গল দে মই আকৌ লগইন কৰিব লগিয়া হৈছে partial ownership of a company মই হেতু দেখিলো কিন্তু মই এটা যান্ত্ৰিক বিজুতি হৈছে অকমান দেৰি আপোনালোকে ৰৈ দিব
ডাঙৰ কথা মই এতিয়া নেদেখা হৈ থাকিলো চেটটো আহিলে এতিয়া আপোনালোকে মোক আকৌ ক'ব লাগিব শ্বেয়াৰটো কি হয় আকৌ এবাৰ টাইপ কৰিব লাগিব কাৰণ কি মই নাইকিয়া হৈ গ'ল মোৰ চেটখিনি পাৰ্চিয়েল অ'নাৰশ্বিপ অফ আ কোম্পানী ঠিক আছে এতিয়া মই শ্বেয়াৰৰ বিষয়ে অকমান চিধা ৱেত বুজাওঁ এটা মানুহে বিজনেছ এটা আৰম্ভ কৰিলে দেই বিজনেছ আৰম্ভ কৰিলে সে শ্বাৰ্টছ বনোৱা আৰম্ভ কৰি দিলে তো তেওঁ 100টা শ্বাৰ্ট উলিয়াই আৰু সেইটো বিক্ৰী কৰে এটা তেওঁ ভাল প্ৰফিট এটা পাই থাকে তেনেকে তেওঁ 2-3 বছৰ কৰিলে 2-3 বছৰ কৰাৰ পিছত তেওঁক অকমান গম পোৱা হৈ গ'ল মানুহবিলাকে এতিয়া এজন ব্যৱসায়ী আছে এজন এটা সৰু কোম্পানী এটা আছে এই কোম্পানীটো কি কৰিছে মানুহৰ পৰা শ্বাৰ্ট বনাই ল'ব আৰু নিজৰ ব্ৰেণ্ডৰ নাম দি পিনে বিক্ৰী কৰিব সো তেওঁক অৰ্ডাৰ দি দিলে 10,000 টা মোক শ্বাৰ্টছ লাগে বুলি ঠিক আছে এতিয়া এই মানুহজনে 10,000 বনোৱাৰ কেপাসিটিটো নাই তেওঁৰ এতিয়া কি কৰিব তেওঁ এতিয়া নো কৈ দিব নেকি তেওঁক যে নাই নাই মোৰটো কেপাসিটি নাই মই নবনাও নে অপৰচুনিটি তেওঁ ইউজ কৰিব বিচাৰিব কি কয় আপোনালোকে অপৰচুনিটি ইউজ কৰিব বিচাৰিব নে নাই মই নকৰো বুলি কৈ দিব তেওঁ গ্ৰো কৰাৰ অপৰচুনিটি এটা আছে অপৰচুনিটি ইউজ কৰিব কিন্তু পইচাটোতো নাই ঠিক আছে এতিয়া তেওঁ প্ৰাইভেট লিমিটেড কোম্পানী এটা খুলি ল'ব এই যেটো বিজনেস কৰি আছে হেতুৰে প্ৰাইভেট লিমিটেড কোম্পানী কৰি ললে কৰি পিনে কি কৰিলে তেওঁ ফ্ৰেন্ডস তেওঁৰ ফ্যামিলি আৰু যিমান মানুহ আছে তেওঁলোকৰ পৰা এটা সাপোজ 1 crore টকাৰ এটা পইচা উঠাই ললে আৰু তাৰ কাৰণে এওঁলোকক কি দিলে শ্বেয়াৰ দি দিলে মানে কি তেওঁলোকৰ এটা ভাগ দি দিব সে 20% shares আপোনালোকে Shark Tank হয়তো দেখিছে তাতকৈ 20% shares দি দিলে 1 crore তেতিয়া যেতিয়া প্ৰফিট হ'ব তেতিয়া তেওঁলোকে কিমান পাব যি সাপোজ 1 লাখ টকা ইনভেস্ট কৰিছে আৰু তেওঁ এই গুটেখিনি 1 লাখ টকা ইনভেস্ট কৰিছে তাৰ পিছত তেওঁ 20% পালে 1 লাখ টকাৰ ভিতৰত কিমান পাব তেওঁ 20,000 এটা আৰ্ন কৰিব পাৰ মান্থ ধৰি পাইছেনে সো হেটো শ্বেয়াৰ মানে সেই যিমান পার্সেন্টেজ ইনভলভ হৈছে তেওঁ হেতু অনুযায়ী তেওঁ পইচা আৰ্ন কৰি থাকিব আৰু এই যিজনে ইনভেস্ট কৰিলে তেওঁ তেতিয়া বহি খাব পাৰিবনে yes or no যদি এওঁৰ কোম্পানীটো ভালকে চলি থাকে তেতিয়া তেওঁ বহি খাই থাকিব পাৰিলে কাৰণ কি তেওঁ সেই যে 50,000 টো যে বাচিছিলে সেই 50,000 টো তেওঁ ইয়াত ইনভেস্ট কৰি দিলে আৰু তাৰ পিছত তেওঁ বহি খাই থাকিব পাৰিছে ঠিক আছে আৰু এওঁ পইচা যেটো নিড আছিলে হেতু আহি গল আৰু 10,000 তেওঁ ইয়াত কৰিব পাৰিলে আৰু তেওঁ অনবৰতে তেতিয়া তেওঁ ভালকে আৰ্ন কৰি আছে এতিয়া আৰু এটা প্ৰবলেম আহি গল প্ৰবলেমবোৰ কেতিয়াবা পজিটিভ প্ৰবলেমছ আহে প্ৰবলেম সদায় নেগেটিভ প্ৰবলেম নহয় পজিটিভ প্ৰবলেম আহে কেনেকে আম্বানিয়ে মন কৰিলে তেওঁটো বৰ ভাল কাম কৰে মই নিজে বনোৱাতকো মই তেওঁক অৰ্ডাৰটো দি দিও আৰু আম্বানিয়ে দি দিলে 1 লাখ শাৰ্ট মোক লাগিব পাৰ মান্থ এতিয়া 1 লাখ শাৰ্ট পাৰ মান্থ বনাবলে তেওঁ 1,000 crore এটা প্ল্যান বহাব লাগিব এটা ফ্যাক্টৰী বহাব লাগিব এতিয়া ইমান পইচা ক'ত আহিব তেওঁ এতিয়া অপৰচুনিটি নাই মই কৰিব নোৱাৰো কবনে অপৰচুনিটি ইউজ কৰিব এতিয়া কৈ দিওক অপৰচুনিটি যাব দিব নাই মই কৰিব নোৱাৰো নে অপৰচুনিটি ইউজ কৰিব অপৰচুনিটি এতিয়া তেওঁ কি কৰিব প্ৰাইভেটটো গুছাই দিব আৰু পাব্লিক লিমিটেড কোম্পানী বনাই লব আৰু এতিয়া সবৰ পৰা তেওঁ পইচা বিচাৰিব পৰা হৈ গল প্ৰথমতে তেওঁক ফ্যামিলিয়ে পইচা দিছিলে
ফ্ৰেণ্ডজে পইচা দিছিলে, চিনাকি কোনোবা মানুহে পইচা দিছিলে। এতিয়া তেওঁ গোটেই অলৰ পৰা পইচা ল'ব পাৰিব। এতিয়া প্ৰথমতেই প্ৰাইভেট লিমিটেড কোম্পানী যেতিয়া বনাইছে ন, তেতিয়া মানুহৰ পইচা ইনভলভ আছে। সো এই কোম্পানীটো যদি পলাই যায়, সেইটো এটা সম্ভাৱনা আছে। সেইকাৰণে গভৰ্ণমেণ্টে ৰেগুলেশ্যন দিবনে, গভৰ্ণমেণ্টে অকমান চাবনে বস্তুটো, পেপাৰ পাতিবোৰ ঠিক আছে নে চাবনে? ইয়েছ। আৰু যেতিয়া চবৰ পৰা পইচা ল'ব, তেতিয়া গভৰ্ণমেণ্টে আৰু বেছি ষ্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশ্যনছ কৰি দিবনে? আৰু ষ্ট্ৰিক্ট হৈ যাবনে গভৰ্ণমেণ্ট? তেতিয়া গভৰ্ণমেণ্ট আৰু বেছি ষ্ট্ৰিক্ট হৈ যাব। আৰু তেতিয়া চবৰ পৰা যেতিয়া ষ্টক মাৰ্কেটত লিষ্টেড হৈ যাব, ষ্টক মাৰ্কেটত, তেতিয়া তেওঁৰ শ্বেয়াৰবোৰ চবেই কিনিব পাৰিব। আৰু 100 টকাও যিমান যেনেকে ডিনোমিনেশ্যনৰ শ্বেয়াৰ উলিয়াই 100 টকাটো মানুহে কিনিব পাৰিব। IPO দিব, ইনিচিয়েল পাব্লিক অফাৰিং দিব, আৰু তেওঁ 100 টকাৰ, এতিয়া যেনেকে সাপোজ 1000 crore লাগে, তো 100 টকাৰ শ্বেয়াৰ্ছ বহুত ওলাব নহয়, সেই শ্বেয়াৰ্ছবোৰ তেওঁ বিক্ৰী কৰি দিব পাৰিব। আৰু তেওঁৰ যিটো ফাণ্ডিং ৰিকুৱাৰমেণ্ট আছিলে 1000 crore ফাণ্ডিং, তেওঁ পাই গ'ল। সো এতিয়া নৰ্মেল মানুহে কি ক'ব? বিজনেছ কৰিবলৈ কি লাগে বুলি কয় মানুহবিলাকে? যেতিয়া আপোনালোকে কয় যে বিজনেছ কৰিব মন গৈছে বা কিবা কৰিব, তেতিয়া বিজনেছ কৰিবলৈ কি লাগে বুলি কয়? পইচা লাগে বুলি কয়। তেওঁলোকে কেতিয়াও এইটো নকয় যে বিজনেছ কৰিবা নেকি? বঢ়িয়া কথা, ইউ ডু স্মল, সৰুকে আৰম্ভ কৰি দিয়া, আৰু পইচাবোৰ আল্টিমেটলি আহি যাবই। যেতিয়া তোমাৰ কোৱালিটিটো ভাল হ'ব, প্ৰফিটেবল হৈ যাব, এটা চিষ্টেম বনি যাব, তেতিয়া মানুহবিলাকে এনেও পইচা দিবলৈ আৰম্ভ কৰিয়ে দিব। কাৰণ কিয় মানুহবিলাকে পইচা দিবলৈ আৰম্ভ কৰিব? কাৰণ কি চবৰে নিড আছে ইনভেষ্ট কৰিবলৈ, নহয় জানো? নিড টু ইনভেষ্ট দেয়াৰ মানি। চবৰে নিড টু ইনভেষ্ট দেয়াৰ মানি। এতিয়া সেলফ সাফিচিয়েন্ট হৈ থাকিলে কিন্তু ইনভেষ্ট কৰিবলৈ দৰকাৰ নাথাকে, হয়নে? কিন্তু যেতিয়া মানুহবিলাকে বেছি আৰ্ন কৰিব ল'ব, এতিয়া আপোনালোকে কওক, বেংগলোৰত ষ্টাৰ্টআপ কৰিলে ফাণ্ডিং পৰা বেছি চান্স আছে নে গুৱাহাটীত কৰিলে বেছি চান্স আছে ফাণ্ডিং পোৱাৰ? কওক। বেংগলোৰত কৰিলে, কাৰণ কি তাত মানুহবিলাকৰ আৰ্নিংটো বেছি। ঠিক আছে? সো গুৱাহাটীতকৈ বেংগলোৰত বেছি বিজনেছ ভাল হ'ব। আৰু এটা আছে ছেন ফ্ৰান্সিস্কো, US-ত, শুনিছেনে নামটো? ইলন মাস্কে গৈ ছেন ফ্ৰান্সিস্কোত তেওঁ গৈছে। কিয় গৈছে? কাৰণ কি তেওঁ তাত ফাণ্ডিং পাব, সেইটো কাৰণে তেওঁ তাত গৈছে। গুগলৰ হেডকোৱাৰ্টাৰ তাত, এপলৰ হেডকোৱাৰ্টাৰ তাত। ধৰিব পাৰিছেনে কথাবোৰ কি হৈ আছে? সো মানুহবিলাকে হেনেকুৱা জেগাত বিজনেছ কৰে য'ত পইচা ইনভেষ্ট হোৱাৰ চান্সেছ বেছি আছে, বেছি কানেকশ্যনছ বনাব পাৰিব। সো এইটোৱে হৈছে শ্বেয়াৰ। শ্বেয়াৰটো হৈ গ'ল নে আপোনালোকৰ ক্লিয়াৰ? শ্বেয়াৰটো মানুহে কিয় লয়, আৰু শ্বেয়াৰটো মানুহে কিয় উলিয়াবলৈ দৰকাৰ হৈ যায়? কাৰণ কি বিজনেছ কৰিবলৈ লাগে কেপিটেল, কিন্তু ষ্টাৰ্ট কৰিবলৈ অকমান কেপিটেল দিয়ে ষ্টাৰ্ট কৰিব পাৰে। চাওক, এইটোৱে হৈছে এডুকেশ্যনৰ পাৱাৰ। এজন আনএডুকেটেড মানুহ এজনে কি ক'ব? এই বিজনেছ কৰিবলৈ পইচা লাগে। নহয়, বিজনেছ কৰিবলৈ অকল পইচা নালাগে নহয়। বিজনেছ কৰিবলৈ এণ্টাৰপ্ৰেনৰ হ'ব লাগিব, লেণ্ড লাগিব, কেপিটেল লাগিব, আৰু লেবাৰ লাগিব। এই গোটেইকেইটা লাগিব, অকল পইচা লাগে এইটো নহয়, গোটেইকেইটা লাগিব। ভাল এণ্টাৰপ্ৰেনৰ হ'ব লাগিব। তেওঁ ভাল এণ্টাৰপ্ৰেনৰ নহয়, তেওঁৰ কোনো আইডিয়া নাই যিটোৱে আৰ্ন কৰিব পাৰিব, সেইকাৰণে তেওঁ কি ক'ব? পইচা লাগিব বুলি কৈ পিনে আপোনাৰ মনটো মাৰি দিবলৈ, ভাঙাই দিবলৈ বিচাৰিব। এতিয়া বণ্ডটো কি বস্তু? সেম, এতিয়া পইচা লাগে। পইচা লাগিলে শ্বেয়াৰ ইছ্যু কৰিব পাৰে। শ্বেয়াৰ ইছ্যু কৰিলে উল্টা কি দিব লাগিব? প্ৰফিটৰ ভাগ দিব লাগিব। সো এতিয়া পইচাটো লৈ ল'ব, কিন্তু পিছলে আকৌ পইচা বেছিকে দিব লাগিব। সেইকাৰণে কি কৰিব? লোন হিচাপে লৈ ল'ব। লোন হিচাপে লৈ ল'লে তেওঁ ইন্টাৰেষ্টটো দি দিলে তেওঁৰ কাম খতম। আৰু তেওঁ প্ৰফিটৰ ভাগ দিব লাগিব নেকি? ইয়েছ অৰ নো? যেতিয়া লোন হিচাপে ল'ব, প্ৰফিটৰ ভাগ দিব লাগিবনে? ইয়েছ নো? নালাগে।
ধৰিব পাৰিছেনে এতিয়া মই আপোনালোকক কম ACS হলে কি আপোনাৰ হ'ব ACS হলে আপোনাক লোন দিবনে মানুহবিলাকে আপোনাৰ ফ্ৰেণ্ডছ বিলাকে yes or no আপোনাক বিশ্বাস কৰিবনে সো আপোনাৰ ভ্যালু বেছি বাঢ়ি যাব সো হেতু কাৰণে হেতু কথা মই যে আপোনাক কৈছো কিয় লাভ হয় কাৰণ কি আপুনি ACS বা APSC ক্লিয়াৰ কৰিলে আপোনাৰ ভ্যালু বহুত বেছি বাঢ়ি যাব যেনেকৈ এতিয়া মোক মানুহবিলাকে ইজিলি লোন দি দিয়ে ঠিক আছে কিন্তু মই যদি ক্লিয়াৰ নকৰিলো হেতেন তেতিয়া ট্ৰাষ্টটো নাহিলে হেতেন ধৰিব পাৰিছেনে হেতু কথা তো এতিয়া লোনটোৱে বন্ধ হয় আৰু যেতিয়া এতিয়া ৰিলায়েন্স যেনেকুৱা কোম্পানী হয় ডাঙৰ কোম্পানী তেওঁলোকে বন্ড যেতিয়া ইস্যু কৰে অল পাব্লিকে ইন্টাৰেস্টেড হৈ যায় নে আৰু যদি আমি যদি ইস্যু কৰো বন্ড লোন লাগে বুলি কওঁ আমাৰ তেতিয়া ইন্টাৰেস্টেড নহব মানুহে ঠিক আছে কাৰণ আমাৰ কোনো চিনি নাপায় আমাৰ কোনো ট্ৰাষ্টে নকৰে হয়নে কিন্তু ৰিলায়েন্সে যেতিয়া ইস্যু কৰিব কৰ্পোৰেট বন্ড তেতিয়া সবে ইন্টাৰেস্টেড হৈ যায় ৰিলায়েন্সক সাপোজ 100 কোটি টকা লাগে নহয় তেওঁলোকে এখন বন্ড ইস্যু কৰিব যে এবছৰৰ কাৰণে মোক পইচা লাগে আৰু এবছৰৰ পিছত মই 150 crore দি দিম এটো obviously 150 crore নহয় 1 lakh কিয় লব পাৰিব মানে 50 1 lakh যি লয় হি 1.5 লাখ টকা পাব এবছৰৰ পিছত সো মানুহে এই বন্ডখন কিনিবনে এই বন্ড পেপাৰ কিনিবনে কৰ্পোৰেট বন্ড ৰিলায়েন্সে ওলোৱা কাৰণ কি তেওঁ চাব এবছৰ যদি মই বেংকত ৰাখো পইচাটো খুব বেছি কিমান হ'ব 2% এটা বৃদ্ধি হ'ব 2000 টকা এটা বেছি হ'ব কিন্তু যদি বন্ড কিনি লওঁ তেতিয়া 50000 মই বেছি পাম এবছৰৰ ভিতৰত সো হেতু কাৰণে ৰিলায়েন্সৰ বন্ডটো মানুহে কিনিব এইটোৱে হৈছে ফাইনান্সিয়াল মাৰ্কেট মানে পইচাৰ মাৰ্কেটত কি হয় আপুনি পইচা দিয়ে আৰু যাক পইচা লাগে হি পইচা লয় কাক পইচা লাগে কোম্পানী বিলাকক পইচা লাগে কিয় এই প্ৰডাকশনটো বৃদ্ধি কৰিবলৈ মাৰ্কেটিং কৰিবলৈ কিবা কৰিবলৈ সো আপুনি এই ফাইনান্সিয়াল মাৰ্কেটত ইনভেষ্ট কৰে কিন্তু এই ফাইনান্সিয়াল মাৰ্কেট আৰ সাবজেক্ট টু মাৰ্কেট ৰিস্ক বুলি কয়নে ফাইনান্সিয়াল মাৰ্কেটস আৰ সাবজেক্ট টু মাৰ্কেট ৰিস্ক yes হেতু খালি আপুনি ৰিস্কটো জানি লব লাগিব ডিসক্লেমাৰ এটা থাকে ৰিস্ক আছে আৰু ৰিস্ক আছে প্ৰফিট মেকিংত ৰিস্ক থাকে আপোনালোকেও ৰিস্ক লৈছে কাৰণ কি আপোনালোকে সৰু জব এটা কৰিব পাৰিলেহেঁতেন নে হেতু নকৰি আপোনালোকে সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচন কৰিছে সো মানুহে আপোনাক কয়নে বহুত ৰিস্কি বুলি কাৰণ কি তেওঁ হে ৰিস্কটো লব নোৱাৰে কাৰণ কি তেওঁ হিমান এডুকেটেড নহয় যে আপোনালোকৰ নিচিনাকে ৰিস্ক লব পাৰিব কিন্তু আপোনালোকে ৰিস্ক লৈছে এক্সেস কৰিছে যে মই 2 বছৰ এবছৰ দিম তাপা গুটেই জীৱনটো মই সম্মানো পাই থাকিম পইচাও পাই থাকিম মোক কোনো জবৰ পৰা গুছাবও নোৱাৰে সো ইউ আৰ টেকিং এ ৰিস্ক সো আপোনালোকে হে মানুহবিলাকৰ বিশ্বাস নকৰিব যিবিলাকে নিজে ক্লিয়াৰ কৰা নাই আপোনালোকৰ ৰিস্কি বুলি কৈ থাকিব আপোনালোকৰ মনটো ভাঙি থাকিব আৰু এই বস্তুটো মনৰে কথা আপোনাৰ মন গলে আপোনালোকে ৰিজাল্ট কৰি দিব পাৰিব কয় বুলি কৈছে yes so economics to বহুত interesting subject হয় আপুনি বুজি পেলে বহুত ইজি হয় employing factor of production এই যে land এই যে labor এই যে capital এই তিনটা আহে পইচাৰ পৰা হে কাৰণেও কয় মানুহবিলাকে পইচা লাগে বুলি ডেফিনেটলি লাগে কিন্তু entrepreneurship হেতু এটা জজবা হয় এটো এটা স্পিৰিট হয় মানে আপোনালোকৰ যেটো স্পিৰিট হয় যে আমি APSC ক্লিয়াৰ কৰিম হেতু এটা স্পিৰিট হে স্পিৰিটটোৱে মেইন হয় মোৰ কাৰণে মই কওঁ যে এই স্পিৰিটটো আপোনালোকৰ যদি আছে বাকি কিটা আমাৰ ক্ষেত্ৰত কি আছে আনসাৰ্স কেটামান মুখস্থ কৰিব লাগে MCQ কেটামান মুখস্থ কৰিব লাগে নিউজ পেপাৰ অকমান পঢ়িব লাগে এইকিটা কৰিলে আপোনালোকৰ ৰিজাল্ট হৈ যাব এইকিটানো কি ডাঙৰ কথা ল্যান্ড লেবাৰ ক্যাপিটাল अवेलेबल আছে এই স্পিৰিট আপোনালোকৰ যেটো APSC কৰিম বুলি বা নিজকে এস্টাবলিশ কৰিম আৰু লগতে 10 জন মানুহক ভাল কৰিম 10 জন মানুহৰ কাৰণে অপৰচুনিটিজ ক্ৰিয়েট কৰিম হেতু যে ভাবিছে হেতু কাৰণে আপোনালোকক স্যালুট creation redistribution আৰু of national income via taxation
ন্যাশনাল ইনকাম কেনেকে জেনাৰেট হৈছে ট্যাক্স লৈছে চৰকাৰে এই যে মানুহবিলাকে আৰ্ন কৰিছে প্ৰফিট কৰিছে তেতিয়া চৰকাৰে ট্যাক্স লৈছে বা মানুহবিলাকে কিবা বাই কৰিছে কিনিছে তেতিয়াও ট্যাক্স লৈছে ল্যান্ড কিনা বেচা কৰিছে তেতিয়াও চৰকাৰে ট্যাক্স লৈছে চৰকাৰে বিভিন্ন কামত ট্যাক্স লৈছে ট্যাক্স লৈ পিনে ৰাস্তা বনাইছে হস্পিটেল বনাইছে ইত্যাদি কামবোৰ কৰিছে স্যালাৰিজ দিছে ইত্যাদি কামবোৰ কৰিছে functions of money clear হৈ গল নে সকলোৰে yes or no আগবাঢ়িব পাৰো নে types of money এটা হল commodity money commodity money হৈছে objects having use in themselves intrinsic value as well as their value in buying goods এটা এটো টানকে এটা বুজি ললো টানকে পঢ়ি ললো intrinsic value simple ke hobo hole gold not only used as a medium of exchange but apni kanfuli banayo pindhibo pare nakfuli banayo pindhibo pare clear intrinsic value ase অকল মানি মিডিয়াম হিচাপে বা ভ্যালু হিচাপে হেৰি নহয় বেলেগ বস্তু কিনিবলে অকল ইউজ নহয় নিজেও হেতু ব্যৱহাৰ আছে তাৰ তো হেতু হৈছে কমোডিটি মানি asset commodity money ঠিক আছে asset বুলি নকব এটো মানে কি বুলি কব use in themselves বুলি কব কিন্তু problems of commodity money face value not same throughout region এটা জেনে কলো দুবাইত সোণৰ দাম কম ইন্ডিয়াত সোণৰ দাম বেছি সবতে বেলেগ বেলেগ এতিয়া perishability এতিয়া সোণটো বৰ কম perishable হয় কিন্তু বাকি commodity suppose perishable হয় কৰিটো ফুটা হৈ যায় আলুটো নষ্ট হৈ যায় আলুটো আপুনি ইউজ কৰিলে আৰু আলুটো আপুনি খাইও পেলালে suppose কিমান ট্ৰাক আলু ৰাইসটো মানি হিচাপে যদি ইউজ হয় হেতু হ'ব পাৰে নন ইউনিফর্ম সবতে বেলেগ বেলেগ হয় এনেকুৱা এতিয়া আহি গল মেটালিক মানি মুদ্রা face value can change in time yes started by kings and traders with uniformity precision aru trust it is same type of money uniformity precision aru trust organ এতিয়া Indo-Greek আৰু Kushana kings in fact Indo-Greek were first to use gold coins এটো এটা প্ৰশ্ন হয় আপোনালোকে হয়তো লুচেন্টত পাইছে gold coins ব্যৱহাৰ কৰা প্ৰথম ৰজা আছিল Indo-Greek সকল ক্লিয়াৰ Indo-Greek কি হয় বেসিকে ইউজ কৰা ওকে বেসিকে ইউজ কৰা বুলি কৈছে এতিয়া Indo-Greek টু কি হয় এতিয়া আপোনালোকে আলেকজান্ডাৰ বুলা মানুহ এজন চিনি পায় নি আলেকজান্ডাৰ দা গ্ৰেট আলেকজান্ডাৰ দা গ্ৰেট চিনি পায় তেওঁ ইন্ডিয়ালে আহিছিলে এটা প্ৰশ্নটো হল কেনেকে আহিছিলে ফ্লাইট কৰি আহিছিলে ট্ৰেইনত আহিছিলে জাহাজত আহিছিলে বাই ৰোড আহিছিলে কেনেকে আহিছিলে খুসকাহি আহিছিলে বাই ৰোড ঘোড়া চুৰাত উঠি মিলে আহিছিলে yes ঘোড়া চুৰা উঠি আহিছিলে হৰ্স কাৰণ কি আপোনালোকে জানে যে এনেকে ইন্ডিয়াৰ পিছত পাকিস্তানৰ পিছত আফগানিস্তান ইৰানৰ পিছত এনেকে টাৰ্কি এনেকে গৈ পিনে অকমান এইডখতে আছে গ্ৰীচ সো লাগিয়ে আছে কবল গলে এফালৰ পৰা আহি থাকিলে ইন্ডিয়া পাই যায় আৰু ইউৰেছিয়া হয় ন তেনেকুৱা এতিয়া আলেকজান্ডাৰ যে ইন্ডিয়া লাগে আহি গল তাৰ পিছত আপোনালোকে পুৰু কথা শুনিছে পোৰাছ বা পুৰু কিং পুৰু হয়নে কিং পুৰু যে কৈছিলে কেনেকৈ ব্যৱহাৰ কৰিব লাগে কৈছে ৰজাৰ নিচিনাকে ব্যৱহাৰ কৰক বুলি কৈছে তাৰ পিছত তেওঁ নিজৰ টেৰিটৰিটো ঘূৰাই দিলে আৰু এনেকুৱা এতিয়া এই কিং পুৰু ইত্যাদি এটা আলেকজান্ডাৰ যেতে গুচি গল
তেতিয়া এই ইণ্ডো গ্ৰীক যি সাম্ৰাজ্য সেইখন কি হল এলেকজেণ্ডাৰৰ গভৰ্ণৰ্ছ বিলাকে ইণ্ডিপেণ্ডেন্স ঘোষণা কৰি দিলে তেওঁলোকে গৈ পিনে ৰজা হৈ গলগে আৰু সেই ৰজা বিলাকে হৈছে ইণ্ডো গ্ৰীকছ ক্লিয়াৰ হল নে yes or no ইণ্ডো গ্ৰীকছ আৰু কুষাণ সকলো সেই ওপৰৰ পৰা আহিছে ইণ্ডো গ্ৰীকছো ইয়াতে আছে so এওঁলোকে minted gold coins but Gupta Empire's gold coins were particularly impressive বহুত ধুনীয়া কোৱালিটিৰ গুপ্তা কিংছ বিলাকে কইন্স বনাইছিলে সমুদ্ৰগুপ্তাই বীণা প্লে কৰি থকা বীণা বজাই থকা এনেকুৱা ধুনীয়া কাৰুকাৰ্য থকা গোল্ড কইন পোৱা গৈছে কিন্তু at the same time Gupta Empire gold coins বিলাকৰ কোৱালিটিও কম হৈ গৈছে কাৰণ কি পিছলে যেতিয়া এটো কোৱালিটিটো কম হৈছে তাৰ মানে কি বুজে আপোনালোকে ডিক্লাইন হৈছিলে গুপ্তা ডিক্লাইন হৈছিলে তেতিয়া কোৱালিটিবোৰ কমি গৈছিলে benefits of metallic money non perishable in nature ঠিক আছে can be stored for long time এতিয়ালৈকে আপোনালোকে গুপ্তা এজৰ কইন্স পোৱা গৈছে fungible বুজি পালে নে fungible ৰিপ্লেস কৰিব পাৰি ডিভাইড কৰিব পাৰি এটা সাপোজ 1000 টকীয়া মুদ্ৰা এটা 100 টকীয়া মুদ্ৰা 10টা এনেকে দিব পাৰি fungible foreign trade possible without exchange rate নোহোৱাকে foreign trade possible production was low prices stable no hyperinflation production low এতিয়া paper currency কি হয় paper currency production to কোনে কৰে paper currency production কোনে কৰে কক RBI কৰে কিন্তু counterfeit currency production কৰে নহয় বাংলাদেশত পাকিস্তানত হয়নে মিয়ানমাৰ এবোৰ জায়গাৰ পৰা counterfeit currency আহি থাকে ইন্ডিয়ালে so এতিয়া RBI produce কৰা মানি আৰু এই ভেজাল জালি নোট বিলাক এই বিলাক যেতিয়া production to high হৈ যায় মানি খুব বেছি হৈ যায় তেতিয়া ইনফ্লেশন হৈ যাবনে দাম বাঢ়ি যাবনে সবৰ হাততে পইচা আছে তেতিয়া দোকানীয়ে দাম বঢ়াই দিব কাৰণ কি গুডস তো হিমানেই আছে সাপোজ এখন বজাৰত 10 কিলো আলু আহিলে আৰু মানুহ বিলাকে পকেটত 10 টকা লৈ আহিলে ঠিক আছে আৰু সবকে পইচা দি দিলে আৰু সবে 1000 টকা লৈ আহিলে পকেটত সবে 1000 টকা লৈ আহিলে আৰু আলু আছে 10 কিলো এই আলুটো দাম 10 টকাই হৈ থাকিব নে দাম বাঢ়িব ডিমান্ড বেছি সাপ্লাই কম আলু দাম বাঢ়ি যাব হয়নে সবে কব মুক দে 10 কিলো মুকে দি দে 10 কিলো মুকে দি দে 500 টকা লবি ল 10 কিলো মুকে দি দে এনেকে কৈ দিব মানুহ দাম বাঢ়ি যাব হেতুৱে ইনফ্লেশন অন্য একো নহয় যেতিয়া বস্তু কম হৈ থাকে পইচা বেছি হৈ থাকে পইচা বেছি তো কি ইনফ্লেশন value of money decreases yes ভাও কমি যাব ভাও কমি যাব মানুহে পাত্তা নিদিয়া হৈ যাব হয়নে মানুহে পাত্তা বেছি দিলে ভাও খাইছে বুলি কয় ন ভাও খাইছে শুনিছে না আপোনালোকে কেতিয়াবা ভাও খাইছে ভাও বাঢ়িছে হয়নে ফিয়াট মানি কি ভাও খাইছে কেতিয়া শুনা নাই আপোনালোকে শুনিছে মিস্টাৰ দেৱনাথে শুনিছে মুদ্ৰাস্ফীতি yes মুদ্ৰাস্ফীতি fiat money কি হয় a fiat money is a type of money that is declared legal tender by a government কৈ দিছে
এইটো মানি হয় আপোনালোকে মানি লওক বা এইটো এইখন দেখাৰ লগে লগে আমি আপোনাক মানি দি দিম সেইটো হৈছে legal tender by the government আৰু সেইটো হৈছে fiat money no intrinsic value যেনেকে গোল্ডৰ intrinsic value আছে নে গোল্ডটো মানি হিচাপে ইউজ কৰাৰ বাহিৰে intrinsic value আছে নে yes or no আছে বাট এই কাগজ খিলা আপুনি একো কৰিব নোৱাৰে intrinsic value নাই not backed by any tangible asset just চৰকাৰে কৈ থৈ দিছে কুপন টাইপ yes কুপন টাইপ গোল্ড অৰ সিলভাৰ এনেকুৱা নাই চৰকাৰে দিম বুলি কৈ দিছে কি দিব আৰু মুঠতে দিব আৰু when central bank promises to pay bearer the sum of this many rupees currency becomes an anonymous bearer bond with zero interest এতিয়া কোনোবা আপোনাক সুধিলে যে কারেন্সি মানে কি আপনি কৈ দিলে currency is an anonymous bearer bond with zero interest হ্যাঁ কি কলে anonymous bearer bond with zero interest ইয়াত bond আহি গল zero interest এতিয়া আপোনাক মই কৈছিলো যে মানুহক যেতিয়া পয়সা লাগে এতিয়া গভর্নমেন্টে পয়সা বিচাৰিছে আপোনাৰ পৰা কোম্পানীয়ে উৰি যাব মাথা ওপৰি আছে কোম্পানী এটাই পয়সা বিচাৰিছে কোনটো আপুনি কাক দিব বিচাৰিব হেতু মোক কৈ দিয়ক গভর্নমেন্টে পয়সা বিচাৰিছে আৰু কোম্পানীয়ে পয়সা বিচাৰিছে গভর্নমেন্টৰ পয়সা সো হেতুৱে হৈছে গভর্নমেন্টে বন্ড ইস্যু কৰিছে হেতুৱে মানি হৈছে ঠিক আছে মানি ইস্যু কৰি গভর্নমেন্টে বন্ড ইস্যু কৰিছে আৰু গভর্নমেন্টে বন্ড ইন্টারেস্ট পেইং বন্ডো কৰে হেতু নাম হৈছে গভর্নমেন্ট সিকিউরিটি কোম্পানী বিলাকে যেটা ইস্যু কৰে হেতু বন্ড বুলি কয় গভর্নমেন্টৰ বন্ড বুলি নকয় please give me 10 anonymous bearer bond with zero interest government security যেনেকে গভর্নমেন্টক লাগে 1000 কোটি টকা 10000 কোটি টকা ফর এক্সাম্পল এই গভর্নমেন্টক পয়সা কিয় লাগে গভর্নমেন্টক 10000 কোটি টকা কিয় লাগে কি কৰিব গভর্নমেন্টে কি কৰিব পয়সা দি পিনে কক রোডস বনাব রাস্তা বনাব ইনফ্রাস্ট্রাকচার বুলি কইলে এটা মই কি কম আৰু এটা ওয়ার্ড কৈ দিলে খতম মই কেবাটা ওয়ার্ড কৈ আছিল আপুনি এটা ওয়ার্ড কইলে ইনফ্রাস্ট্রাকচার ওয়েলফেয়ার ইয়েস ডেভেলপমেন্ট কৰিবলৈ আৰু এটা ডাঙৰ কাম কথা কৈ দিলে ডেভেলপমেন্ট বুলি কৈ দিলে ডেভেলপমেন্টত ইনফ্রাস্ট্রাকচাৰটো সোমাই আছে তো এইখিনি কামৰ কাৰণে পয়সা লাগে এটা গভর্নমেন্টে কি কৰিব এনেকুৱা গভর্নমেন্ট সিকিউরিটি ইস্যু কৰি দিব যে যদি আপুনি 100 টকা ইনভেস্ট কৰে আৰু 5 বছৰ ৰাখি দিয়ে তেতিয়া মই আপোনাক সেই 500 টকা দিম এতিয়া আপুনি এটো ইনভেস্ট কৰিবনে এটোত গভর্নমেন্টৰ এই কথাটোত গভর্নমেন্টৰ কথাতে আপুনি পয়সা 100 টকা দি দিবনে 5 years of পাম বুলি বা এবছৰ পিছত পাম বুলি আৰামছে দি দিব কাৰণ কি আপোনাৰ পয়সাখিনি এখিনি এনে পৰি আছে এখিনি গ্ৰো কৰাব লাগে আপুনি পয়সাখিনি গ্ৰো কৰাব লাগে পয়সা গ্ৰো কেনেকে হ'ব ইনভেস্ট কৰিলে পয়সা গ্ৰো হ'ব ইনভেস্ট কৰিলে সো আৰামছে আপুনি পয়সাটো দি দিছে কিন্তু এতিয়া এই সেম বস্তুটো যেটা কারেন্সি হ'ব ন তাৰ মানে আপনি 100 টকা ইয়াত একো ইন্টারেস্ট নাই ইয়াত এই গভর্নমেন্ট সিকিউরিটিত ইন্টারেস্ট এটা থাকে হয়নে 100 টকাত 400 টকা ইন্টারেস্ট পাইছে আপনি 100 টকা প্লাস 400 টকা কিন্তু যেতিয়া আপোনাৰ কারেন্সি হিচাপে থাকে তাত ইন্টারেস্ট নাথাকে ঠিক আছে আৰু এটা কথা কক আপোনাৰ ওচৰত জি চেক আছে ঠিক আছে আপনি 4 বছৰৰ পৰা জি চেকখন ৰাখি থৈছে 100 টকাৰ আপুনি এটো 200 টকাত আপোনাৰ লগৰটোক বিক্ৰী কৰিব পাৰিবনে ই লবনে এবছৰ আছে ম্যাচুৰিটি কাৰণে এবছৰ পিছত তেওঁ 500 টকা পাই যাব আৰু কিন্তু আপুনি কিনিছিলে 100 টকাত আপুনি 200 টকাত বিক্ৰী কৰিব পাৰিবনে আৰামছে পাৰিব তেওঁ হাঁহি লৈ ল'ব তেওঁ হাঁহি লৈ ল'ব এই মজা মই 200 টকা দি দিছো
100 টকাৰ বন্ডটো পাই গৈছো 100 টকা গভৰ্ণমেণ্ট সিকিউৰিটি পাই গৈছো কাৰণ কি 500 টকা মই পাম কি মজা এবছৰতে তেওঁ কিমান টকা আৰ্ন কৰিলে 300 টকা আৰ্ন কৰিলে 21 दिन में पैसा डबल হেনুকাবোৰ স্কিমত খালি নোহোমাব these are too good to be true 21 दिन में पैसा डबल সেইবোৰ মানুহ ফসি যায় লক্ষ্মী চিট ফান্ড ঠিক আছে কিন্তু এইবিলাক ইনস্ট্ৰুমেন্ট হৈছে বন্ড বা গভৰ্ণমেণ্ট সিকিউৰিটি এইবিলাক সিকিউৰড হয় গভৰ্ণমেণ্টে আপোনাক কৈছে ঠিক আছে আৰু শ্বেয়াৰ্ছবোৰ এতিয়া ভাবক শ্বেয়াৰ আৰু বন্ড বা সিকিউৰিটি কোনটো বেছি সিকিউৰড কক কোনটো বেছি সিকিউৰড বন্ড বা সিকিউৰিটি বেছি সিকিউৰড কিন্তু আপুনি প্ৰফিট বেছি ক'ত পাব শ্বেয়াৰত পাব নে বন্ডত পাব কক সো ইয়াত ৰিস্ক বেছি কিন্তু প্ৰফিটও বেছি ৰিস্ক বেছি প্ৰফিট বেছি সিকিউৰড বেছি কম প্ৰফিট ঠিক আছে কিন্তু এই বন্ড সিকিউৰিটি আপোনাৰ সেভিংস একাউন্টত ৰিস্ক আছে নে সেভিংস একাউন্টত থলে ৰিস্ক আছে নে সেভিংস একাউন্টত থলে এনেওটো ৰিস্ক আছে হেতুটো ডুবিয়ে গৈ আছে পইচাটো নাই হোৱা ইনফ্লেশনে কমাই গৈ থকা নাই ইনফ্লেশনটো এনেও ডুবাই আছে সেভিংস একাউন্টত সো হেতু কাৰণে মানুহবিলাকে সেভিংসত নাৰাখি লং টার্ম পইচাটো থৈ দিয়ে এখিনি মই এটা দৰকাৰ নাই এই 30000 টকাটো মই এফৰ্ড কৰিব পাৰো সাইডকে ৰাখি থবলে এটো গ্ৰো হৈ থাকিব মানি এতিয়া প্ৰথম হৈছে ইউ ওয়ার্ক ফর মানি আৰু যাৰ মানি কম আছে দেই যাৰ মানি কম আছে আৰু যাৰ মানি বেছি আছে মানি ওয়ার্কস ফর देम সেই কাৰণে এটা কথা ওলাইছে ফাইনান্সিয়াল ফ্ৰীডম আপোনালোকে কিবা শুনিছে নে আপোনালোকে বাৰু দেখে নে এই যে ফৰেনাৰ বিলাক আহি 6 মাহ যে থাকে হি ট্ৰেভেলিং কৰি যে 3 মাহ থাকে আমি ট্ৰেভেলিং কৰিলে কেদিন যা 3-4 দিনৰ কাৰণে যাও প্ল্যান বনাও হয়নে কিন্তু ফৰেনাৰ বিলাকে প্ল্যান বনায় 6 মাহ 7 মাহ এবছৰৰ কাৰণে কেনেকে বনায় তেওঁলোকে ফিনান্সিয়াল ফ্ৰীডম পাই গৈছে তেওঁলোকে আৰু কাম নকৰে ওয়ার্ক নকৰে ফৰ মানি money works for them লাষ্ট ডেলে পইচা হে ট্ৰিপত গলে মানে লাষ্ট ডেলে পইচা হে কিন্তু তেওঁলোকৰ কি হৈছে তেওঁলোকৰ এই শেয়াৰ ইনভেস্ট কৰি থৈছে বন্ড সিকিউৰিটি ইনভেস্ট কৰি থৈছে কোনো মতে ঘৰ আহি পাম সো পইচা আহি থাকে আৰু তেওঁলোকৰ নিজৰ মতে তেওঁলোকে লাইফটো জিয়ায় সো এটো ইউটিউবৰ আকৌ বাহিৰলৈ গলে ইউটিউব বনায় তাৰ পৰা আকৌ পইচা আহি যায় সো ফিনান্সিয়াল ইন্ডিপেন্ডেন্স তো এটা আহি গৈছে ঠিক আছে হেতু এটা ইন্ডিভিজুৱেল ফ্ৰীডম এটা আছে যে আপুনি কেনেকে চিন্তা কৰিব হেতু আপোনাৰ অধিকাৰ আছে তাৰ পিছত আকৌ পইচাৰ পৰা আপুনি ফ্ৰীডম পাই গল পইচাৰ কাৰণে আপুনি কাম কৰি থাকিব নালাগে হেতু হৈছে ফিনান্সিয়াল ফ্ৰীডম এতিয়া বহুতে এটো গম পাইছে আৰু গম পাই বহুতে ফিনান্সিয়াল কাম কৰিছে দে সেভ আৰু ফিনান্সিয়াল ফ্ৰীডম পাই যায় কেনেকুৱা ধৰণৰ ঠিক আছে ক্লিয়াৰ yes or no let's go এতিয়া লেখ আছে এখনটো লাগি ধৰিলে এখন আৰু এবাৰ কৰিব লাগিব লাইক হৈ গলে মই আকৌ এবাৰ সোমাই পিনে হেৰি কৰিছো দেই
ফটোৱে অহা নাই এতিয়া ন আহিছে এতিয়া Okay, let's see. দেখি আছে আপোনালোকে এতিয়া দেখি আছে ওকে থাম্বছ আপ দিলে আকৌ মই মোবাইল অন কৰি দেখিছো আকাবোৰ অহা নাই আকৌ লেগ হৈছে এবাৰ আহিলে হয়নে এতিয়া আহিছে ওকে ঠিক আছে এতিয়া এই লিগেল টেন্ডাৰ বুলি কৈ দিছে কাৰেন্সি উলিয়াই দিছে চৰকাৰক পইচা লাগে কাৰেন্সি উলিয়াই দিছে আৰু একো টেঞ্জিবল এছেট নাই বেকআপ যে আপুনি ইমানখিনি গোল্ড আছে কাৰণে ইমান পইচা উলিয়াইছে এইটো নহয় চৰকাৰক দৰকাৰ হৈ উলিয়াই দিছে চৰকাৰে প্ৰমিছ কৰি দিছে টু পে দ্য বিয়াৰ্স মানে যিকোনো মানুহে এই কাৰেন্সিটো লৈ ফুৰিব পাৰে ঠিক আছে এননিমাছ বিয়াৰাৰ বন্ড কাৰো নাম লিখা নাই উইথ জিৰো ইন্টাৰেষ্ট কিন্তু ইন্টাৰেষ্টটো নাপায় এতিয়া বুজি পালেনে এননিমাছ বিয়াৰাৰ বন্ড উইথ জিৰো ইন্টাৰেষ্ট ক্লিয়াৰ হৈ গ'ল ইয়েছ অৰ নো লেগ এতিয়া আহি আছে শুনি আছে কথাবোৰ ওকে চ' এননিমাছ বিয়াৰাৰ বন্ড আকৌ এবাৰ বুজাই দিওঁ ওকে আকৌ এবাৰ বুজাই দিওঁ এতিয়া আমি বন্ডটো বা গভৰ্ণমেণ্ট সিকিউৰিটি যেতিয়া গভৰ্ণমেণ্টে বন্ড ইস্যু কৰে সেইটো আমি গভৰ্ণমেণ্ট সিকিউৰিটি বুলি কওঁ গভৰ্ণমেণ্টক লাগে মানুহৰ পৰা ল'ব আৰু ক'ব যে 50% ইন্টাৰেষ্ট দি দিম ফৰ এক্সাম্পল কথাটো কৈছো 50% ইন্টাৰেষ্ট নিদিয়ে কিন্তু আকৌ কাম এতিয়া এতিয়া আহিছে নে বাৰু আকৌ লেগ হৈছে yes no মাজে মাজে লেগ হৈছে এতিয়া আহিলে নে ক্লিয়াৰ হল এতিয়া মাজে মাজে লেগ হৈছে এতিয়া গভৰ্ণমেণ্ট সিকিউৰিটি গম পালে আপোনালোকে ঠিক আছে এতিয়া কিন্তু এই গভৰ্ণমেণ্ট সিকিউৰিটিটোত ইন্টাৰেষ্ট এটা থাকে সাপোজ আপুনি 100 টকা দি গভৰ্ণমেণ্ট সিকিউৰিটি কিনিলে ন এবছৰৰ পিছত 1 ইয়াৰ পিছত আপুনি এটা ইন্টাৰেষ্ট পাব 150 টকা ইন্টাৰেষ্ট থাকে ঠিক আছে কিন্তু পইচাটোত এই 100 টকাটো এবছৰৰ পিছত 100 টকাই হৈ থাকে নে yes or no পইচাটো তেনেকে গভৰ্ণমেণ্টে ইস্যু কৰে 100 টকা বুলি 100 টকা দিম আপুনি মোক হেৰি সো কিন্তু এই 100 টকাটো কোনো ইন্টাৰেষ্ট নাথাকে জিৰো ইন্টাৰেষ্ট তো এনেকুৱা এটা বন্ড যেটো এননিমাস হয় কাৰো নাম নেম ইয়াত নাই নো নেম বিয়াৰাৰ বন্ড উইথ জিৰো ইন্টাৰেষ্ট বিয়াৰাৰ বন্ড মানে যাৰ হাতত থাকে
তেওঁৱে মালিক क्लियर एबार yes or no साफ हो गया सफा problems of fiat money problems प्रथम problem तो कोई दियो की problem क्या problem है भैया फेक करेंसी उलियाबो पारे फेक करेंसी ये तो बड़ा प्रॉब्लम है चेंज प्रॉब्लम अपनी फुल टैंकी करिले से 2010 टका 0.60 এতিয়া 2009 টকা 0.60 ফৰ এক্সাম্পল এতিয়া আপুনি 2010 টকা দিলে তেতিয়া 0.40 ঘূৰাই দিব নেকি আপোনাক পেট্ৰল পাম্পে উপায় নাই হেতু পইচাটো গুছি গল আৰু তেনেকে 0.40 কে 1000 টা কাস্টমাৰ আহিলে কিবা এটা লাভ হ'ব তেওঁলোকৰ 40 টকা এটা লাভ হৈ যাব নেকি 40 টকা মান লাভ হৈ যাব ন 40 টকা নে 400 টকা 400 টকা লাভ হ'ব বাপৰে 400 টকা এটোতো ভাল ইনকাম কৰি আছে 400 টকাতে 30 দিনত কিমান হ'ব 12000 টকা লাভ কৰিলে এটো দি চাও তো চেঞ্জ প্ৰবলেম এটা হৈ আছে loss of value due to factors like inflationৰ কাৰণে দাম বাঢ়ি যায় বস্তুবিলাকৰ ভ্যালু বাঢ়ি যায় economic instability government of mismanagement এইবিলাকৰ কাৰণত problem হৈ যায় এটা legal tender for currency or coins to be considered legal tender two conditions duta conditions must be met simultaneously it must be fiat money it must be legally acceptable for all debts and transactions worldwide আজি নেটৱৰ্ক ইস্যু কাৰণে ভালকৈ ক্লাস কৰিব পৰা নাই একো নাই এটো ৰেকৰ্ড পাই যাব আপুনি ডোন্ট ওয়াৰি ঠিক আছে এতিয়াতো প্ৰবলেম হোৱা নাই মোৰ এন্ডৰ পৰা বাকি সকলে পাই আছে নে অল মানে ৰেষ্ট অফ ইউ নাই হোৱা ওকে ঠিক আছে সো মিস্টার কৃষ্ণ অকমান প্ৰবলেম হৈছে ৰেকৰ্ডিং চাই লবা একো প্ৰবলেম নাই এটা লিগ্যাল টেন্ডাৰ দুটা টাইপ আছে এটা হল লিমিটেড আর এটা হল আনলিমিটেড লিমিটেড মানে কি পেমেন্ট বিয়ন্ড আ লিমিট ক্যান বি রিফিউজড আৰু ইয়াত নো সাচ রিজেকশন নহয় রিজেকশন as per coinage act 2011 rupees 1 above up to 10000 মানে আপনি 1000 টকা লাগে হে এটকিয়া কইন দি পিনে আপনি পেমেন্ট কৰিব পাৰিব আৰু 10 টকাৰ লগেহে 50 পইচা কইনস আপনি পেমেন্ট কৰিব পাৰিব কিন্তু 50 পইচাটো উইথড্ৰ কৰি ললে কিন্তু as per 26 section number 26 RBI Act 1934 RBI Act মনত ৰাখিব আপোনালোকে every bank note is legal tender in India they can be used for settling any amount of debt in India lender cannot refuse to accept it so bank note আপনার যদি 100 টাকা আপনার যদি সাপোজ 1 লাখ টাকা দিব লগিয়া আছে পাপা পাবো লগিয়া আছে আপোনাক 1 লাখ টাকা 100 টকা দিলে আপনি রিফিউজ কৰিব পাৰিব নেকি yes or no no 500 টকাকে দিলেও রিফিউজ কৰিব নোৱাৰে কিন্তু 1 লাখ টাকা যদি আপনি এটকা কইনস দি দিছে তেতিয়া রিফিউজ কৰিব পাৰিব না আপনি মই নলম বুলি কৈ দিব পাৰিব নে yes so limited legal tender আৰু unlimited legal tender বুজি পালে নে legal tender legal মানে হৈছে গভর্নমেন্টে এটো ব্যাক কৰি দিছে এটো গভর্নমেন্টে পইচা দিব সো হেতু হৈছে legal tender simple গভর্নমেন্টৰ বেকিং আছে হেকাৰণে হেতু legal tender গভর্নমেন্টে উলিয়াইছে ন কারেন্সিবোৰ
লিমিটেডটো এবাৰ বুজাই দিওঁ যেনেকে সাপোজ এটকা কইন আছে ন এটকা কইন আপোনাৰ দেখিছেনে এটকীয়াটোৰ লিমিটেশন আছে যে 1000 টকালৈকেহে আপুনি এটকীয়াকে দিব পাৰিব 1000 টকালৈকেহে এটকীয়াকে দিব পাৰিব ঠিক আছে আপুনি যদি কাবাৰ পৰা 1 লাখ টকা পাব আছে আৰু তেওঁ 1 লাখ টকা কইনছ আনি দিছে তেতিয়া আপুনি ৰিফিউজ কৰি দিব পাৰিবনে যে মই নলওঁ এনেকে পাৰিবনে yes or no 1 লাখ টকাটো আপুনি কইনছত পাৰি যাব একসেপ্ট কৰিব নকৰিলেও হৈ যাব নলওঁ মই 1 লাখ টকা কইনছত কেলে আনি দিছ তই পইচা দে এটো ক্লিয়াৰ আনলিমিটেডটো হৈছে যে আপুনি 100 টকীয়াকে 1 লাখ টকা দিলে এটা আপনি রিফিউজ করব নোৱাৰে ক্লিয়ার নোট দি পিনে রিফিউজ করব নোৱাৰে কইনস টু লিমিটেশন আছে কইনসৰ লিমিটেশন আছে নোটৰ লিমিটেশন নাই ক্লিয়ার সকলোৰে এতিয়া নিস্নাত ঠিক আছে এতিয়া আহি গল আৰু এটা কথা ক্রিপ্টোকারেন্সি আপোনালোকে শুনিছেনে বিটকয়েনৰ কথা এথেৰিয়াম আৰু লাইট কইন আপোনালোকৰ কাবাৰ ওচৰত আছে নেকি এনেকুৱা ধৰণৰ বিটকয়েন কাবাৰ ওচৰত ডজ কইন কাবাৰ ওচৰত আছে মইতো আজিলৈকে দেখিও পোৱা নাই এটো বিটকয়েনটো নো কাৰো ওচৰত নাই এজন মই ষ্টুডেন্ট পাইছিলো তেওঁৰ ওচৰত আছিলে আপোনাৰ ওচৰত আছে এজনটো পাইছো কোভিডৰ টাইমত not yet cryptocurrency is a digital or virtual currency you made around 2 lakhs wow share marketত নহয় 1 bitcoin 35 lakh বহুত দাম হ'ব 35 লাখ সো এটো ইয়াৰ আপুনি বিটকয়েনটো আপুনি এনেকুৱা কাগজৰ ফৰ্মত পাব নেকি পেপাৰ ফৰ্মত বিটকয়েন yes or no 49 লাখ হৈ গল এটা বিটকয়েন নেপায় সো এডুকেশনটো কিমান ইম্পৰ্টেন্ট মই আপোনাক কৈ দিও মোৰ দুখৰ কাহিনী মই তেতিয়া দা হিন্দুত পঢ়িছিলো দা হিন্দু নিউজপেপাৰত পাইছো বিটকয়েন বুলি বস্তু এটা ওলাইছে ঠিক আছে 2011 মানত তেতিয়া মোৰ ঘৰৰ পৰা পঠাই 5000 টকা সো হে 5000 টকাৰ যদি মই বিটকয়েন কিনি থলো হেতেন এতিয়া মোৰ অৱস্থা বহুত একো কৰিব নাই মই ফাইনান্সিয়ালি ফ্ৰী হৈ গলো হেতেন ফাইনান্সিয়ালি ফ্ৰী হৈ গলো তেতিয়া মই আৰু হে এডুকেশনৰ এটা অপৰচুনিটি আহে মানে সব বস্তু অপৰচুনিটি এই অপৰচুনিটি এটা বহুত ডাঙৰ বস্তু ঠিক আছে অপৰচুনিটি যেনেকে আপোনালোকৰ প্ৰিলিমছৰ দিনাখনি ভগৱানে নকৰক টোপনি কাবাৰ ধৰি গৈছে কাবাৰ গা বেয়া আছে সো সেইদিনাখনি অপৰচুনিটিটো এদিনৰ কাৰণে খুল খাব হয়নে সেইদিনাখনি কিবা এটা ভুল কৰিলে মানে আপোনাৰ গোল নে yes or no সো হি তেনেকুৱা আপোনালোকে হে অপৰচুনিটিটো ভালকে ইউজ কৰিবলৈ বহুত ইম্পৰ্টেন্ট on May 22 paid 10,000 BTC for 2 Papa John pizzas marking the inception Bitcoin pizza day 10,000 Bitcoin দি দুটা পিজ্জা খাইছে হেকিটা কম পিজ্জা হয় নে হেকিটা সো হে অপৰচুনিটিটা বহুত ইম্পৰ্টেন্ট বস্তু হয় মানে ঠিক আছে আমাৰ এতিয়া ডক্টৰ পঢ়াৰ অপৰচুনিটি আছে নে yes or no actually আছে আমি এটা নাজানো নিট আপোনালোকে দিব পাৰে জানে নে নিট দিব পাৰে নিটটো কি আছে এজন ফাদাৰ আৰু ডটাৰক ইনস্পায়াৰ কৰিবলৈ ফাদাৰে নিজে পঢ়ি দিলে আৰু 51 ইয়াৰ্ছত তেওঁ MBBS এন্ট্ৰেন্স ক্লিয়াৰ কৰিলে নিট ক্লিয়াৰ কৰিলে দেউতাকো ক্লিয়াৰ কৰিলে জীয়েকো ক্লিয়াৰ কৰিলে একচুয়ালি অপৰচুনিটি আছে
কিন্তু আমি অপৰচুনিটি লম জানো এতিয়া আমাৰ এটা বয়স পাৰ হৈ যোৱা না লাগিলে সেইকাৰণে এনেকুৱা কথা নিউজত পাইছে তো তেনেকুৱা আৰু অপৰচুনিটিটো গুচি গ'ল আৰু সেইটোৰ পিছত আমাৰ অপৰচুনিটি এটা খিৰিকী দুৱাৰ এটা খোল খায় সেই অপৰচুনিটিটো গুচি গ'লে আপোনাৰ টাইম গুচি যায় যেনেকে আপোনালোকৰ 38 to age limit হয় ন তেতিয়ালৈকে আপোনাৰ অপৰচুনিটি আছে আৰু মেক ফুল ইউজ অফ দিস অপৰচুনিটি এটা ইট ইজ এ ডিসেন্ট্ৰেলাইজড কারেন্সি তাৰ মানে আমাৰ যেটো নরমাল কারেন্সি হেতু কি হ'ব इसका मतलब समझे दे নরমাল কারেন্সি তো কি হয় বিটকয়েন তো ডিসেন্ট্রালাইজ হয় নরমাল কারেন্সি তো সেন্ট্রালাইজ হয় সেন্ট্রাল ব্যাংকে উলিয়ায় সেন্ট্রাল ব্যাংক centralized backed by government yes কিন্তু এটা ডিসেন্ট্রালাইজ তাৰ মানে কি তাৰ মানে আপুনি উলিয়াব পাৰিবনে বিটকয়েন can you produce bitcoins yes technically to yes হয় কিন্তু হেতুত বহুত পইচা লাগি যাব লাষ্টত গৈ কেৰেলাত গৈ গুটি দীঘল হৈ যাব সেইকাৰণে বহুত কম মানুহে বনায় pro mining meaning it is not controlled by any government or institution decentralized not regulated by government একো কৰিব নোৱাৰে clear decentralized currency কেনেকুৱা ধৰণৰ কথা হৈ গ'ল যেনে ওপৰত গোটেই हालात बदल दिया जज्बात बदल दिया হৈ গ'ল নে বাৰু এতিয়া এই বস্তুটো আমি চাই লওঁ ক্রিপ্টোকারেন্সি ট্যাক্স হয় এটা নেকি I don't know কাৰণ কি বিটকয়েন কানানিয়া কৰিলে ট্যাক্স কৰিব পাৰে নে নোৱাৰে I don't know cryptocurrency versus traditional currency ঠিক আছে basis of differentiation এটো control decentralized digital currency এফালে traditional currency to হৈছে issued or regulated by central banks or government authorities physical form exists only in digital form and typically stored in digital wallets traditional currencies exist in physical form such as banknotes and coins লিকুইড মানি লৈ কনভার্ট কৰিলে ট্যাক্স দিব লাগিব যেতিয়ালৈকে বিটকয়েন হৈ থাকে তেতিয়ালৈকে ট্যাক্স দিব নালাগে থ্যাংক ইউ মিস্টার দেবনাথ সেই বস্তুটো মই এতিয়াহে জানিলো নহলে মই ভাবাই নাছিলো কথাটো exchange process exchange is overseen by blockchain technology by an immutable ledger system ledger মানে কি হয় জানেনে ledger মানে বহি খাতাত লিখা থাকে নে কিমান টকা ইনকাম হল কিমান টকা আউট হল গম পাইছেনে এক্সপেন্স হেতু হৈছে ledger ঠিক আছে এতিয়া immutable ledger এটো মানে ইন্টারনেটত এটো কি হৈ থাকে এই যে ব্লকচেইন টেকনলজি দি সাপোজ বিটকয়েন এটা প্রডিউস হল এটো কোনে ললে এটো বলে মিস নাথে ললে মিস নাথে তাৰপিছত কিবা এটা কিনিলে তাৰপা বলে মিস্টার হোসেনে পালে তাৰপিছত এটো মিস্টার কলিতাই পালে তাৰপিছত এটো আমকে পালে সো এনেকে গুটেই বস্তুটো কোড কেনেকে গল এটো ব্লকচেইন টেকনলজি বুলি কয় একদম সিম্পল কে বুজাইছো মই ইমান ডিপলি নাজানো বাট সিম্পল কে আপোনাক এটো মই কৈছো কিন্তু এটা কথা লিয়াত আপোনাৰ নামটো খালি এনক্ৰিপ্টেড হৈ থাকিব তে গম নাপাব কোনে ট্ৰানজাকশনটো কৰিছে গম নাপাব কিন্তু ট্ৰানজাকশনটো যে হৈছে এটো গম পাব তিনিজন থাকে বুলি কৈছে ক্লিয়াৰ হৈছে না কথাটো ব্লকচেইন টেকনলজিটো কি immutable ledger মানে এটো চেঞ্জ কৰিব নোৱাৰে এই বস্তুটো এটো পুৰা একদম ছাপি গ'ল আৰু মানে ঠিক আছে সো এটো বহুত বেছি ট্ৰান্সপাৰেন্ট হয় বস্তুটো এটো হৈ আছে বস্তুটো physical or electronic transfer with mutable ledgers এ কোনে পইচা পাইছে কি পাইছে এটো হিসাব না থাকে privacy aru anonymity transaction offer a certain level of privacy and anonymity as users are identified through cryptographic keys rather than personal information এফালে আকৌ আপোনালোকৰ PAN card লাগিব আধাৰ লাগিব মোবাইল নাম্বাৰ লাগিব হয়নে
So transactions are often traceable and can be monitored by financial institutions, government authorities, ensuring accountability and compliance with regulations. So নিয়মবোৰ মানি চলিব লাগিব। So হেতু কাৰণে মানুহে বন্দুক কিনিব আছে, AK-47 কিনিব আছে, ড্ৰাগছ কিনিব আছে, তেতিয়া কি ইউজ কৰিব? ডাৰ্ক ৱেব ক্ৰিপ্টোকাৰেন্সি ইউজ কৰিব, ক্ৰিপ্টো। ধৰিব পাৰিছে নে? এইবোৰ যিমানবোৰ ইলিগেল কামৰ কাৰণে বিটকইন ইত্যাদিবোৰ ইউজ হৈছে, হেতু কাৰণে এটো মানে অকমান মানুহৰ মানে কোৱেশ্চনত আহি গৈছে। ধৰিব পাৰিছে নে? এতিয়া আপোনালোকে এনেকুৱা অনলাইন গেমত বিটকইন দি পে কৰিব পাৰে নেকি বাৰু? বা ফেসবুকত এনেকুৱা কিবা কিবি বিটকইনটো ব্যৱহাৰ কৰা হৈছে নি বাৰু? স্টেবিলিটি বিষয়ে জানো যে হাই ভলেটিলিটি, কেতিয়াবা আপ যাব, কেতিয়াবা ডাউন, কেতিয়াবা আপ, কেতিয়াবা ডাউন, এইটো ক'ব নোৱাৰে মানে কেতিয়া আপ ডাউন হৈ থাকে। কিন্তু এই পইচাটো ৰিলেটিভলি ষ্টেবল বুলি ক'ব পাৰি। ইনফ্লেশ্যন অকমান হৈ থাকিব, এইটো বেলেগ কথা। কিন্তু এনেকুৱা আপ ডাউন এনেকুৱা হৈ নাথাকে। Relatively stable in value, experience fluctuation based on macroeconomic factors যেনেকে inflation, interest rates, or government policies, এইবিলাক কথা আছে। কিন্তু high volatility prices experiencing significant fluctuations in short periods, they can be influenced by various factors including market speculation, investor sentiments, regulatory developments, এইবিলাকৰ কাৰণে fluctuate হৈ থাকিব। So আপোনালোকৰ cryptocurrency আৰু ট্ৰেডিশনাল কাৰেন্সি মাজত ডিফাৰেন্সটো ক্লিয়াৰ হ'ল নে? মই যদি আপোনালোকক সুধো বা কোনোবাই যদি আপোনালোক সুধে কোনটো ডিসেন্ট্ৰেলাইজড, ক্ৰিপ্টো নে ট্ৰেডিশনাল, কি বুলি ক'ব? ক্ৰিপ্টো। ব্লকচেইন টেকনলজি কোড ইউজ কৰা হয়? ব্লকচেইন টেকনলজি, এইটো আহিছে এক্সামত আহিছে, ইউপিএসসিত আহিছে, ব্লকচেইন টেকনলজি ক্রিপ্টোকারেন্সি ইউজ করা হয়। স্টেবল কোনটো হয়, ক্রিপ্টো নে ট্রেডিশনাল, কোনটো স্টেবল হয়? ট্রেডিশনাল। প্রিভেসি আৰু এননিমিটি কোড থাকিব পাৰে, ক্রিপ্টোত নে ট্রেডিশনাল? ভেরি গুড, ইউ গাইজ আর ক্লিয়ার, বঢ়িয়া। এটা সিগনিফিকেন্স, ক্রিপ্টোকারেন্সি সিগনিফিকেন্স চাই লওঁ। No need for large centralized intermediaries. কোনো ধৰণৰ ডাঙৰ RBI সাৰবিআই দৰকাৰ নাই to enforce trust and oversee transactions. Transactions বোৰ কেনেকে মানুহে গম পায়, oversee transactions কেনেকে হয়? Immutable ledger system আৰু using blockchain technology. Eliminating single points of failure, preventing situations like 2008 global financial crisis triggered by the failure of large institutions. Banks bilakor failure karne ei je 2008 ot global financial crisis hoisile, eto apnalage jane ne? Yes or no? Yes. Keneke hoisile? Banks bilake বহুত easy interest ot, low interest ot loan di disile, আৰু মানুহবিলাকে তেতিয়া লোন পায়, 1 লাখ টকা স্যালাৰি পাইছে আৰু ধুনিয়াকে লোন পাইছে, 40,000 টকাৰ তেওঁ পুৰা EMI ঘৰ লৈ লৈছে। গ্ৰেট ডিপ্ৰেছনটো 1929, এটো আমি হেতু বেংকৰ ফেইলিয়ৰৰ কথা আছিলে, হেতু আমি বেলেগ দিনা পাতিম, কিন্তু আজি 2008 ৰ কথা আমি পাতি লওঁ। এতিয়া ইউএছত এই ঘটনাটো হৈ আছে দেই, ইউএছত, ঠিক আছে? এতিয়া যেতিয়া ইন্টারেস্ট লোনটো বহুত কমকে পাইছে, মানুহে সবে ফ্ল্যাট কিনি লৈছে নে? ফ্ল্যাট কিনিবলৈ ইজি কৰি দিছে নে? সবে ফ্ল্যাট কিনি লৈছে? ইয়েস, নো, ইয়েস। এতিয়া যেতিয়া সবে এনেকুৱা EMI এটা দি আছে, ঠিক আছে, আৰু সবেটো কবাৰ নহয় কবাৰ কোম্পানীত কাম কৰি আছে, আৰু কোম্পানী স্যালাৰি ধুনিয়া, 1 লাখ 2 লাখ, যি 5 লাখ টকা দৰমহা পাইছে, সি 2 লাখ টকা EMI দি ঘৰ লৈছে, ধুনিয়া।
5 BHK 6 BHK ধুনিয়া ভিউ থকা ঘৰ লৈ লৈছে এতিয়া তেওঁলোকে ট্ৰেভেল কৰিবলে পইচা থাকিবনে তেওঁলোকৰ ওচৰত যেতিয়া তেওঁলোকে EMI এনেকে দি আছে কাৰ কিনিবলে পইচা থাকিবনে বাকি মোবাইল বা কিবা কিবি বেলেগ বস্তুবোৰ কিনিবলে তেওঁলোকৰ পইচা থাকিবনে yes or no বা অকমান ফ্যান্সি ৰেষ্টুৰেণ্টত গৈ মানে খৰচ কৰোঁ বুলি ক'লে পইচা থাকিবনে এইবোৰ কাৰণে কমি যাব হয়নে কমি যাব কমি গলে এই মানুহবিলাকে তো ট্ৰেভেল সেক্টৰত কাৰ কোবাৰ তাত মোবাইলৰ তাত কোবাত ন কোবাত তো কাম কৰি আছে এতিয়া এই যেতিয়া সবতে কমি গৈ আছে মোবাইলৰ বিক্ৰী কম হৈছে কাৰ বিক্ৰী কম হৈছে ট্ৰেভেল মানুহে কম কৰিছে ফ্লাইটৰ টিকেট কমকে বিক্ৰী হৈছে সো তেতিয়া কোম্পানীয়ে কি কৰিব তেওঁলোকক ৰাখি থৈ দিব নে তেওঁলোকক জবৰ পৰা উলিয়াই দিব ফায়াৰ কৰি দিব ফায়াৰটো লে অফ বুলি ক'ব এইটো এনেকুৱা ধৰণৰটোক লে অফ বুলি কয় ফায়াৰ বুলি নকয় ফায়াৰটো তেতিয়া হ'ব যেতিয়া দৰমহাও কমাই দিব পাৰিব বা লে অফ কৰি দিব হয়নে তেতিয়া এই মানুহবিলাকে EMI টো ক'ৰ পৰা দিব এই যে 40,000 টকা EMI ক'ৰ পৰা দিব গম পাইছেনে সো এতিয়া এইটো হৈ গৈছে সিচুৱেশনটো ৰিসেশন মানুহৰ জব নাইকিয়া হৈ গৈছে মাৰ্কেটত ডিমান্ড নাইকিয়া হৈ গৈছে জব নোহোৱাৰ কাৰণে আৰু ডিমান্ড কমি গৈছে বুঝছেনে ডেট ক্ৰাইসিস এটা হৈ গৈছে ক্লিয়াৰ হ'ল নে 2008 ত কি ঘটনা হৈছিলে yes or no আৰু তেতিয়াৰ পৰাই UPSC APSC চাহিদা বাঢ়িব ধৰিলে সেই কাৰণে আপোনালোকে আজি কেট দিবলে যোৱা নাই কাৰণ কি মই যেতিয়া প্ৰিপেয়াৰ কৰি মই যেতিয়া 2006 মই গ্ৰেজুৱেচন কৰিবলৈ গৈছিলো তেতিয়া মানে কেট ইমান কেট UPSC APSC কনফিউজ মানুহবিলাকে UPSC APSC কিয় কৰিব মানুহে কেট দিব MBA কৰিব IIM ABC এনেকুৱা কৰিব তাৰপা ভাল দৰমহা পাব বাহিৰত যাব হৈ পাইছেনে এই গুটেই বস্তুটো 2008 ৰ পৰা নাইকিয়া হৈ গল আৰু তাৰ পিছত মানুহবিলাকে সিকিউৰিটি বিচাৰিলে সিকিউৰিটি জব সিকিউৰিটি আৰু জব সিকিউৰিটি কোড সবতকে ভাল দিয়ে government jobs so হেতু হৈ গল government jobs মানুহে বিচাৰিব ধৰিলে ঠিক আছে so single point failure bu enukwa nohoy efficient fund transfer cryptocurrencies promise easier fund transfers between parties bypassing the need for a trusted third party like bank or credit card company enukwa na lage speedy transactions fatafat transfer hoy jabo third party nai bank nai profit potential cryptocurrency investments have seen a significant increase in market value offering opportunities for profits so profits korile মানুহবিলাকে যেনেকৈ আমাৰ হিৰোকে কৰিলে 2 লাখ profit cost effective option হয় the transfer of funds through cryptocurrencies incurs minimal processing fees so cryptocurrency significance তো আপোনালোকে বুজি পালে নে আন্ডাৰস্ট্যান্ড কৰিলে নে হেতু মোক লাগে কাৰণ কি এটো মনত থাকিব নাই আপোনালোকে ৰিভিজনৰ ওপৰত ডিপেন্ড কৰে আন্ডাৰস্ট্যান্ড কৰাৰ পিছত আপোনালোকৰ ৰিভিজন কৰিবলৈ ইজি হ'ব আৰু আপোনালোকে ৰিভিজন কৰিব মনত থাকিব এক্সামত আহিলে আপোনালোকে লিখিব পাৰিব সো আন্ডাৰস্ট্যান্ডিং আৰু মনত থকা দুটা বেলেগ বস্তু কিন্তু দেই ইউ আৰু এম দুটা বেলেগ বস্তু invested 70k just okay clear 3 point to mo বুজি পোৱা মই আজিহে গম পাইছো 3 point to Point number three. Okay. Point number three. Yar point number 3. Efficient fund transfer. Setu bujai dibo lage. Etu. Cryptocurrency. Oh, okay. Efficient fund transfer. Efficient fund transfer hoy. Mane etia sauk. Jetia apni online jetia cash transfer
কৰে ট্ৰেডিশনাল মানি ট্ৰান্সফাৰ কৰে ঠিক আছে হেতুতকো ক্রিপ্টোকারেন্সিটো ইজিয়ার ফান্ড ট্রান্সফার্স বিটুইন পার্টিজ কারণ কি তাত ট্রাস্টেড থার্ড পার্টি যেনেকে ব্যাংকৰ দরকার নাই ক্রেডিট কার্ড কোম্পানি দরকার নাই সো ডাইরেক্ট এটা মানুহৰ পৰা এটা মানুহলৈ ডাইৰেক্ট ফান্ডটো ট্ৰান্সফাৰ হ'ব সো ব্যাংকে কোনো চার্জ কৰিবও নোৱাৰে ইয়াত মানে ব্যাংক নাই ক্লিয়াৰ হল এতিয়া এফিশিয়েন্ট ফান্ড ট্ৰান্সফাৰটো প্রফিট কেনেকে আর্ন হয় ওকে আজি এটা বিটকয়েনৰ দাম মই যেনেকৈ কৈছো এটা বিটকয়েনৰ দাম 2011 এটা বিটকয়েনৰ দাম কিমান হয়তো আছিল সে 5000 টকা আছিল কথাটো কৈছো এতিয়া 2024 বিটকয়েনটোৰ দাম কিমান আপোনালোকে কৈছিলে নহয় এটা বিটকয়েনৰ দাম 49 lakhs ভাবক 5000 টকা ইনভেস্ট কৰি 49 lakh rupees পালে আপোনাৰ কেনেকুৱা লাগিব মজা লাগিব নে yes or no so সেই 5000 টকাত কেবাটাও বিটকয়েন হয়তো পালেহেঁতেন তেতিয়া হেতু মই ইনভেস্ট কৰিবলৈ নাজানিলো নোৱাৰিলো আই মিস দ্যাট অপৰচুনিটি হেতু মই কৈছো 5000 টকা কি কাবাৰ পৰা ধাৰ ধুৰ কৰিও যদি 1 লাখ টকা মানে ইনভেস্ট কৰি দিলোহেঁতেন বিটকয়েনত তেতিয়া কেনেকুৱা মজা হলতেন पैसा ही पैसा the challenges তো হুদিবই স্কুলত a+b হোল থিং স্কয়াৰ হেকাব কাৰণ কি আপোনালোকৰ সবতকে ইম্পৰ্টেন্ট বস্তু a+b হোল থিং স্কয়াৰ সো স্কুলত লজিক নিহিকাব মানে লজিকটো কি কৰিব আপোনালোকে লজিক কিবা কাম আছে নেকি মানি কি কৰিব আপোনালোকে মানি কি কৰিব আপোনালোকে এইবোৰ কাম নাই কেম নিচিনা লাগিছিল ষ্টুডেন্টক মানি নালাগে মানুহক মানি কি দৰকাৰ মানি বিষয়ে জানিবলৈ দৰকাই নাই নহয় financial education is important বহুত ধুনিয়া লাইন এটো financial education is very 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 important challenges volatility cryptocurrency prices are highly volatile which makes it difficult for businesses to accept it as a form of payment tar value to fix নহয় tar value to আজি 49 lakhs কাইলে গৈ পিনে 30 lakhs হৈ যাব পাৰে পৰখিলে গৈ পিনে আকৌ 70 লাখ হৈ যাব পাৰে ঠিক আছে আৰু ফেক যেন লগা কাৰণে ইনভেস্ট কৰা নহল মই সেই কাৰণে ইনভেস্ট নকৰিলো ধৰি পাইছে নে দুটা বিটকয়েন কিনিলে দুটা ফ্ল্যাট কিনিব পাৰিলোহেঁতেন yes regulation there is a lack of clear regulation around cryptocurrency which makes it difficult for business aru how to legally use a trust issues ase kan apnar logar jitu question trust issues adoption despite its growing popularity cryptocurrency still has low adoption rates etia kiman kom manhor osot cryptocurrency ase dekhise ne which makes it difficult for individuals to use it as a form of payment in everyday life কিন্তু ইনভেস্টমেন্ট পারপাজত মানুহে বিটকয়েন কিনি থয় আজি ইনভেস্টমেন্ট কৰি থলে 50000 টা আৰু 10 বছৰ পিছত দেখিছে এটো বুলে 500 crore হৈ গৈছে বুলে ধৰি পাইছে না কথাটো সো তেনেকুৱা ইনভেস্টমেন্ট পারপাজত 50000 টকা এটা ৰাখি থৈ দিলে এতিয়া হিৰকে কৈছে মাই ফ্ৰেন্ড লষ্ট 3 lakhs কমি গল দাম 3 lakh লোকসান ঠিক আছে সো মার্কেট রিস্ক আছে ইয়াত আৰু প্ৰফিটও বহুত বেছি আছে সো হেতু কথা সেইকাৰণে মানুহ ইমান আম্বানি বিয়াত ইনভাইট পাব ভাবক ইউটিউব মানুহে কৰি আম্বানি বিয়াত ইনভাইট পাই গৈছে জানেনে আপোনালোকে কথাটো এতিয়া মোৰ মতে কন্টেন্ট ক্ৰিয়েচন এটা সাবজেক্ট থাকিব লাগে
স্কুলস বিলাকত মোৰ মতে আমাৰ এডুকেশন সিস্টেমটো আমি যিমান হুনকালে চেঞ্জ কৰো ন হিমানে আমাৰ দেশখন আগবাঢ়িব আমি ব্ৰিটিছৰ টাইমত a+b হোল্ডিং স্কয়াৰ পঢ়াইছিলে কাৰণ কি ব্ৰিটিছে বুৰ্বক বনাব বিচাৰিছিলে মানুহক হয়নে সেই এডুকেশন সিস্টেমটো আমি যদি এতিয়া কৰি থাকো পইচা দিছিল টু কভাৰ দ্য ৱেডিং ইয়েস সো ব্ৰিটিছৰ সেই বস্তুটো আমি এতিয়া চেঞ্জ কৰিব লাগে আৰু এডুকেশন বস্তুটো পটককে চেঞ্জ হৈ থাকিব লাগিব মাৰ্কেটৰ ডিমান্ড অনুসৰি নহলে আমি ইৰেলেভেন্ট হৈ যাও আপুনি ট্ৰিগনোমেট্ৰি জানে কিন্তু ডিম্পু বৰুৱাই ট্ৰিগনোমেট্ৰি নাজানিলেও আমাতকৈ বেছি আৰ্ন কৰে ৰাইট কাৰণ কি তেওঁ ভিডিও এডিটিং তো জানে তেওঁ কন্টেন্ট ক্ৰিয়েট কৰে আৰু হেতু কাৰণে হেতু পায় এসময়ত আছিলে যেতিয়া যিবিলাকে লিখিছিলে সেইবিলাকে বেছি আৰ্ন কৰিছিলে এতিয়া যি ভিডিও বনাব পাৰে কন্টেন্ট বনাব পাৰে ইন্টাৰনেটত তেওঁ বেছি আৰ্ন কৰে প্ৰ্যাকটিক্যাল হ'ব লাগে এডুকেশন সিস্টেমটো এক্স্যাক্টলি স্টুডেন্টস বোৰে নিজে এডপ্ট কৰি লৈছে কন্টেন্ট ক্ৰিয়েশনটো খুব ভাল কাম কৰিছে পিছত বাদ দি কোকা এডমিশন লৈ ললে a+b ইউজ কৰি নাপালে মও পোৱা নাই প্ৰ্যাকটিক্যাল লাইফত a+b টো মই ইউজ কৰি পোৱা নাই কোনো হয়তো ইউজ কৰি পোৱা নাই ট্ৰিগনোমেট্ৰি কোনে ইউজ কৰিব পাৰিছে ঠিক আছে সো সেইখিনি আমি নতুন এজত যিবোৰ স্কিল লাগে হেভি বাজেট জিৰো ড্ৰামা ইয়েস যিবোৰ স্কিল লাগে নতুন এজত সাৰ্ভাইভ কৰিবলৈ কোডিং টো দৰকাৰ হয় নে ইয়েস অৰ নো কোডিং টো শিকিলে লাভ আছে নে বাৰু নেক্সট এআই বিষয়ে আমাৰ সাবজেক্টত থাকিব লাগে হয়নে এতিয়া পটককে পুৰণা হৈ গৈছে বস্তুবিলাক হয়নে এআই টো কিমান বেছি ইম্পৰ্টেন্ট হৈ গৈছে আমাৰ কম্পিটিশন কেয়াৰৰ ৰিজাল্টটো এআই ডিটাৰমাইন্ড হৈ গৈছে গম পাইছেনে আমি এআই টো বহুত সোনকালে এডপ্ট কৰি লৈছো ওৱান নোট তাৰপিছত এআই এইবোৰ ইউজ কৰাৰ কাৰণে আমাৰ বহুত বেছি সুবিধা হৈ গৈছে নহলে ভাবক আপোনাক সবকে মই জেৰক্স কৰি দি থাকিছিল আগতে কেনেকুৱা দিগদাৰ আছিল সেল্ফ ডিফেন্স বহুত ইম্পৰ্টেন্ট কথা কৈছে সেল্ফ ডিফেন্সটো বহুত বেছি ইম্পৰ্টেন্ট ডিপ লাৰ্নিং বহুত বেছি ইম্পৰ্টেন্ট ইন্টাৰনেট থিংস আহি আছে মেশিন লাৰ্নিং অটোকেড বহুত বেছি ইম্পৰ্টেন্ট Vidya the Living School content create কৰা education important very good বহুত ভাল কাম কৰিছে AI subject add কৰিছে CBSE DS NFC নিচিনা হলে একো problem হোৱা যায় NFC কি হয় NFT self defense লাগে আৰু আমাৰ অলিম্পিক্সত আমাৰ মানুহ যাবনে আমাৰ গেমছ পিৰিয়ডটো এদিন আহিছিলে 45 মিনিটছৰ কাৰণে স্যাটাৰডে আপোনালোকৰ আহিছিলে আমাৰ এটা দিনত গেমছ পিৰিয়ড দিয়ে ঠিক আছে NFT ওকে NFT তো অলিম্পিক ওলাব নেকি কিবা হেতুটো কেতিয়াবা ক্লাছ লৈ লৈছিলে ভাবক এক্সট্ৰা ক্লাছ ডিউৰিং গেমছ তো অলিম্পিক্সত যাব লাগিব অকল আমাৰ পঢ়া শুনা কৰি থাকিলে নহব বহুত আমাৰ ইমপ্ৰুভমেন্ট কৰিব আছে এডুকেশন সিস্টেমটো বছৰত এবাৰ খেল ধেমালি পাতিছিল তাৰ আগতটো হেই নাথাকে একো ম্যাথ ক্লাছ দি দিছিল ইছৰাম So energy consumption is an issue. The process of verifying transactions in cryptocurrency network known as mining is energy intensive or contributes to climate change. Terror financing. Hey, the AK-47 loss of investors' wealth. 18 lakh toka je loss korile.
তো এইবিলাক অকমান ইস্যুজ আছে, challenges আছে. 90s kids lost their potential. Exactly. আমাৰ ইয়াত বহি থকা বহুতৰে কিজানি কিবা কিবি potential আছিলে. সেই potentialবোৰ explore কৰিব পৰাই নগল. কোনবা হয়তো স্পৰ্টছত ভাল আছিলে, তাৰ নাইকিয়া হৈ থাকিলে. মেট্ৰিকটোৱে সব নাইকিয়া কৰি দিয়ে জানেনে? মেট্ৰিক হৈছে প্ৰতিভা কিলাৰ. যদি কাৰোবাৰ অকমান কিবা টেলেণ্ট থাকে ন, মেট্ৰিক আহি যায় লাইফত. জানেনে আপোনালোকে? আপোনালোকৰ লগতো হৈছে কিজানি, হয়নে? বেঞ্চত শুই 90s অকল মিষ্টাৰ বেজবৰুৱা আৰু ময়ে হয় কিজানি 90s. আৰু আছে দেৱনাথ আছে, কোনে আছে? CBDC, a fiat money issued. কেইবাজনো আছে 90s. A fiat money issued in digital format. Digital formatত fiat money টো যেতিয়া কৰা হয়, যেনেকে এই ই-ৰূপী বুলি আছে, কেইবাজনো ওলাইছে 90s. By the central bank instead of physical paper format, RBI has launched the first pilot of the retail digital rupee known as e-rupee. If pilot মানে কি জানে না? First pilot বুলি কৈছে যে মেট্ৰিকে খাই দিবই. পাইলট প্ৰজেক্ট এক্সপেৰিমেন্ট, এক্সপেৰিমেন্ট বুলি ক'ব পাৰে. যেতিয়া চৰকাৰে এটা স্কিম উলিয়ায় ন, প্ৰথমতে পাইলট প্ৰজেক্ট হিচাপে সৰু এখন ডিস্ট্ৰিক্টত এপ্লাই কৰি লয়, টেষ্ট কৰি লয় মানে. তাত যদি সব ঠিকে থাকে, তাত কি প্ৰবলেমছ পাইছে প্ৰেক্টিকেলি, সেইবোৰ সলভ কৰি পিনে তাৰ পিছত স্মল স্কেলত চাই তাৰ পিছত গোটেইতে কৰে. সো আপোনালোকে কেনেকে কৰিব পাৰে দেই? কেনেকে কৰিব পাৰে মই কৈ দিছো আপোনালোকক. আপোনালোকে এটা প্ৰশ্ন ললে, এটা আনসাৰ ললে, সেইটো পঢ়ি চালে, কিমান টাইমছ পঢ়াৰ পিছত, 8 টাইমছ পঢ়াৰ পিছত আপোনাৰ সেইটো এক্সামত লিখিব পৰা হৈ যায়, মানে নুচুৱাকে লিখিব পৰা হৈ যায়. সো আপুনি গম পাব যে মই 1000টা প্ৰশ্ন মই পঢ়িবলে 8 টাইমছ পঢ়িবলে আপোনালোকক 1 hour লাগে. তেতিয়া হলে আপোনাৰ 1000টা পঢ়িবলে আপোনাৰ কিমান আৱাৰ্স লাগিব? 1000 hours. এনেকে আপোনালোকে বনাই লয় নে নলয়? কাৰণ কি মইতো বনাই লৈছিলো এনেকে, আৰু মই তেনেকে কৰিছিলো. অকমান কম হৈছিলে যিমান টাৰ্গেট লৈছিলো, তথাপিও ঘেহাই গেঠাই কৰি দিছিলো. আৰু আপোনালোকেও তেনেকে কৰি লব, এটা স্মল প্ৰজেক্ট লৈ লব, যে 50টা আপোনাৰ MCQ মুখস্থ কৰিবলৈ কিমান টাইম লাগিছে আৰু কেইবাৰ পঢ়িবলগীয়া হৈছে, তেতিয়াহলে 6000টা MCQ কৰিবলৈ কিমান টাইম লাগিব আপোনালোকে এনেকে উলিয়াই লব. এইটোৱে হৈছে ইউজিং অফ লজিক, আৰু এইটোকে কৈছে স্মাৰ্ট ষ্টাডি বুলি. ঠিক আছে? কৰে নে আপোনালোকে? আৰু যদি কৰে বঢ়িয়া কথা, যদি নকৰে প্লিজ কৰক. আপোনালোক পুৰা হিচাপ হৈ যাব, আৰু আপোনালোকে কিতাপ কেখন পঢ়িব পাৰিব সেইটো হিচাপ হ'ব, আৰু গম পাব যে কিতাপ পঢ়িবলৈ বহুত কম টাইম আছে. সো আপুনি তাতো সিলেক্ট কৰি ল'ব. উপায় নাই, সেইকাৰণে সিলেক্টিভ পঢ়ে। ঠিক আছে? বহুত টাইম নাই, আৰু 6 মাহ হয়তো আছে নেক্সট প্ৰিলিমছৰ কাৰণে. উপায় নাই, প্ৰিলিমছৰ কাৰণে 6 মাহ আছে, 6 মাহত গোটেই কিতাপখিনি নহয়, তো অল্টাৰনেটিভ ৱে বিচাৰিব লাগিব. CBDC issued by central banks, liability to central bank of balance sheet আছে, safe store of value, fungible legal tender. Fungible মানে freely convertible, fiat money কৰিব পাৰে, cash কৰিব পাৰে, সেইটো আৰু. Holders of CBDC need not have a bank account. এইটো important কথা কিন্তু. No bank account needed. যেনেকে কেশৰ কাৰণে বেংক একাউণ্ট লাগে নি আপোনালোকক? কক।
কেছৰ কাৰণেও টেকনিক্যালি বেংক একাউণ্ট নালাগে, আপুনি বাকচ এটাত ভৰাই থৈ দিব পাৰে। তেনেকুৱা আৰু CBDC টো ইকুইভেলেন্ট টু কেছ। CBDC ইউজ হৈছে এই কথাটো ব্লকচেইন। দেখিলে নে? চৰকাৰে কপি কৰি দিলে। ব্লকচেইন টেকনলজি। ব্লকচেইন টেকনলজিটো ক'ত ইউজ হৈ আছিলে এতিয়ালৈকে? ক্ৰিপ্টোত ইউজ হৈ আছিলে। চৰকাৰে এইটো কপি মাৰি পিনে CBDC বনাই দিলে। CBDC। আপোনালোকে ডিজিটেল ৰুপি ইউজ কৰি পাইছেনে? ই-ৰুপি ইউজ কৰি পাইছেনে কোনোবাই? নাই পোৱা? ময়ো নাই পোৱা ই-ৰুপিটো ইউজ কৰি। ট্ৰাই কৰি চাবচোন আপোনালোকে। এইটো বৰ বেছি ইউজ কৰা দেখাও নাই মই। চ' CBDC এইখিনি আমি নেক্সট ক্লাছত পঢ়িম। ঠিক আছে? আমি আজি ইয়ালৈকে পঢ়িলো। আজি যিখিনি পঢ়িলো সেইখিনি আপোনাৰ ক্লিয়াৰ হ'ল নে? Yes or no? Yes. কিবা ডাউট থাকিলে আপোনালোকে জনাব। নেক্সট ক্লাছত আমি সেইবোৰ সলভ কৰিব ট্ৰাই কৰিম আৰু ৰিভাইজ কৰিব আৰু ধুনীয়াকে হৈ যাব। So that's all for tonight. আশা কৰো আপোনালোকৰ ভাল লাগিলে ক্লাছটো।